নমস্কাৰ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম আজি আমি পূৰ্বৰ যিবিলাক খণ্ড সেই খণ্ডসমূহৰ দৰে চাৰিগৰাকী এনে ব্যক্তিক মাতি আনিছোঁ যিকেইগৰাকীৰ জীৱন কাহিনী তেওঁলোকৰ জীৱনক তেওঁলোকে যিধৰণে চাইছে যে তেওঁলোকৰ জীৱনক যিধৰণে জুখিছে তেওঁলোকৰ কাহিনী আপোনালোকক কৰিব আপ্লুত মই বেছি সময় নলয় মই তেওঁলোকক পোনে পোনে পৰিচয় কৰাই দিছোঁ মোৰ সৈতে আছে জুলি বৰুৱা জুলি বৰুৱাক আমি চবে আদৰণি জনাইছোঁ জুলি হ'ল আপোনালোকে জানে যে এটা কৰুণ পথ দুৰ্ঘটনাত জুলিয়ে MSc পঢ়ি থকা অৱস্থাত জুলিয়ে দুইখন হাত তেওঁ হেৰুৱাবলগীয়া হৈছিল কিন্তু তাৰপিছত তেওঁ জীৱনৰ স্পৃহাত সমগ্ৰ নৰল তেওঁ জীৱনক খুব সুন্দৰভাৱে জীৱনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি জীৱনক আগুৱাই লৈ গৈছে বৰ্তমান তেওঁ এজন চৰকাৰী বিষয়া খুব ভালদৰে তেওঁ কাম কৰি আছে তেওঁ সুখৰ এখন সংসাৰ আছে আমাৰ সৈতে আছে দীনেশ চৌধুৰী তেখেতক আমি আদৰণি জনাইছোঁ দীনেশ চৌধুৰীক আমি সকলোৱে জানো দীনেশ চৌধুৰী তেখেতৰ হাতীৰ মহল আছিল তেওঁ পূৰ্বতে যিটো আমাৰ উন্মত্ত হাতী যিটো গুলিওৱাৰ কাৰণে চৰকাৰে যি লাইচেঞ্চ দিছিলে সেই লাইচেঞ্চপ্ৰাপ্ত একমাত্ৰ তেখেতে বন্দুকধাৰী আছিলে আৰু সেই সময়ত তেখেতে কেইবাটাও হাতী বধ কৰিছিল কিন্তু পৰৱৰ্তী সময়ত তেখেতে এজন প্ৰখ্যাত আলোকচিত্ৰ শিল্পী ৰূপে তেওঁ জনপ্ৰিয় হৈ পৰে আৰু বৰ্তমান নেশ্যনেল জিঅ'গ্ৰাফিকৈ আৰম্ভ কৰি বিশ্বৰ বিভিন্ন প্ৰান্তত তেখেতৰ আলোকচিত্ৰ আছে আৰু তেওঁৰ জীৱন কাহিনীৰ ওপৰত তেওঁৰ যিটো কাম কৰে তাৰ ওপৰত ইতিমধ্যে তথ্যচিত্ৰ এনিমেল প্লেনেটৰ দৰে চেনেলে তথ্যচিত্ৰ বনাইছে তেওঁৰ ওপৰত কিতাপ হৈছে এইবিলাক কথা তেখেতৰ এই কাহিনীসমূহ জানিম আমাৰ সৈতে আছে বিমল শৰ্মা হৈছে বৰ্তমান বজালী অঞ্চলত দুগ্ধ বিপ্লৱ ঘোষণা কৰিছে তেওঁ আচলতে তেওঁ এটা গৰুৰ পৰা আৰম্ভ কৰি বৰ্তমান প্ৰায় 40টা গৰু তেওঁৰ আছে আৰু তেওঁৰ যিটো যাত্ৰা সেই যাত্ৰাই ইতিমধ্যে সেই বজালী অঞ্চলৰ অসংখ্য যুৱক যুৱতী আকৃষ্ট কৰিলে আৰু বৰ্তমান সময়ত প্ৰায় 38,000 পৰা 40,000 লিটাৰ গাখীৰ বজালীত উৎপাদন হয় এক দুগ্ধ বিপ্লৱৰ ঘোষণা কৰিছে তেওঁক আমি আদৰণি জনাইছোঁ বিমল শৰ্মা আৰু আছে এজন কণমানি ছাত্ৰ কণমানি বুলি এইকাৰণে কৈছে তেওঁ হাতকে কনিষ্ঠ কটন কলেজৰ তেওঁ ছাত্ৰ BCA ছাত্ৰ আৰু তেওঁ হৈছে ৱৰ্ল্ড আপোনালোকে সকলোৱে জানে ৰুবিক কিউবৰ কথা শুনিছে বৰ্তমান যুৱ সমাজৰ মাজত ব্যাপক প্ৰসিদ্ধি ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছে ৰুবিক কিউবছে আৰু ৰুবিক কিউবছৰ তেওঁ হৈছে ব্লাইণ্ড ফল শাখাৰ ৱৰ্ল্ড চেম্পিয়ন মই স্বাগতম জনাইছোঁ আৰু আমাৰ সৈতে আছে অসম স্কুল অফ জাৰ্ণালিজিম তাৰে ভালে সংখ্যক ছাত্ৰ ছাত্ৰী আৰু বিভিন্নজন ব্যক্তি আছে মই সকলোৰে সৈতে যাম কিন্তু মই পোনে জুলিৰ ওচৰলৈ গৈছোঁ মই জুলিৰ পৰা মই আদৰণি জনাইছোঁ জুলিৰ পৰা মই জানিব বিচাৰিম জুলি কেনেকৈ কি হৈছিল সেয়া আছিল আচলতে 2006 চনৰ কথা তেতিয়া মই কটন কলেজৰ উদ্ভিদ বিজ্ঞান বিভাগত স্নাতকোত্তৰ শ্ৰেণীত পঢ়ি আছিলোঁ আৰু এদিন হঠাতে খবৰ আহিছিলে যে মোৰ ককা ঢুকাইছে আৰু ককা ঢুকুৱা খবৰ শুনি মই ঢাপলি মেলি গৈছিলোঁ মোৰ ঘৰ লখিমপুৰ ঢকুৱাখানাৰ অভিমুখে নৈশ বাছেৰে আৰু বাছখনৰ নাম আছিল প্ৰেৰণা সেই সময়ত মই টোপনিত আছিলোঁ আৰু বাছখনে সেই সময়ত পল্টন বজাৰৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হৈছিল আৰু বাছখন অতি বেগত গৈছিল লখিমপুৰ পাবলৈ ঠিক 100 কিলোমিটাৰমান বাকী থকাৰ অৱস্থাত লালুক নামৰ এখন ঠাই আছে আৰু তাতে বাছখনে সন্মুখত এটা মৃত এজন মানুহ দেখিলে আৰু মানুহজন দেখি ব্ৰেক মাৰি দিলে আৰু ব্ৰেক মাৰি দিয়াৰ কাৰণে গাড়ীখন খাৱৈত বাগৰি পৰিল আৰু মই তেতিয়াই দুইখন হাত লগে লগে হেৰুৱাওঁ যেতিয়া মই সাৰ পাই দেখিলোঁ যে মোৰ হাত দুখন নাই কিমান সময় চেঞ্জ আছিল মই ভাবোঁ মই 15 মিনিটমানৰ সময় পাছতে মই সাৰ পাইছোঁ অজ্ঞান হৈ পৰি আছিলোঁ সাৰ পাই দেখিছোঁ মই বগা চেলোৱাৰ পিন্ধি আছিলোঁ আৰু টোপনিত মোৰ চুলিখিনি খোল খাই আছিলে আৰু বগা চেলোৱাৰযোৰ তেজেৰে আঙুলি হৈ গৈছিল আৰু মই দেখিছোঁ মোৰ অকণমান আঁতৰতে হাত দুখনে আঙুলিবোৰ অকণমান জিন কৰি আছিল আৰু তেজৰ ডুঙাত পৰি আছিল মোৰ হাত দুখন কাটা গৈছিল আৰু দুইখন হাতে মই কোচ খাই বহি আছিলোঁ মোক এনেকুৱা লাগিছিলে যেন কচায়ে কোনোবা জীৱ জন্তু কাটিবলৈ নিয়া দৃশ্য তেনেকুৱা নিচিনাই মোৰ অনুভৱ হৈছিলে আৰু সেই সময়ত মোৰ ভগৱানৰ প্ৰতি ইমান খুব জন্মিছিলে ভগৱানক মই কৈছিলোঁ তুমি মোক কিয় জীয়াই ৰাখিলা আৰু মই ঘৰখনৰ ডাঙৰ সন্তান আছিলোঁ দেউতা মোৰ শিক্ষক আছিলে আৰু শিক্ষক দেউতাই মোক খুব কষ্টৰে পঢ়াইছিলে কটন কলেজত মই বহু সপোন লৈ পঢ়িবলৈ আহিছিলোঁ আৰু সেই সময়ত মই ভাবিছিলোঁ যে প্ৰকৃততে মোৰ সপোনখিনি একেবাৰে শেষ হৈ গৈছে কিন্তু জীৱনটো আচলতে তেনেকুৱা নহয় জীৱনে কেতিয়াও থমকি নৰয় আমাক তাৰ কাৰণে অকণমান মানুহৰ অনুপ্ৰেৰণা সহায় আৰু সাহস লাগে আৰু মই এইকাৰণে ধন্যবাদ সকলোকে জনাওঁ যে মই অসমত জন্মগ্ৰহণ কৰিলোঁ অসমৰ মানুহবোৰ অতি মৰমীয়াল আৰু অসমৰ মানুহৰ মৰম চেনেহত মই আজি জুলিজনী হৈ থাকিব পাৰিছোঁ আৰু এটা কথা মই কওঁ মানুহৰ মৰম প্ৰেৰণা আৰু সাহসে মানুহক নতুন জীৱন দিব পাৰে তাৰ উদাহৰণ মই নিজেই আৰু মই স্বামী বিবেকানন্দৰ এষাৰ কথা সদায় বিশ্বাস কৰোঁ অল পাৱাৰ ইজ উইদিন ইউ কেন ডু এভৰিথিং এণ্ড এনিথিং জুলিৰ কাহিনী আচলতে মোক কপাই তুলিছে আৰু হয়তো আমাৰ যিসকল দৰ্শকে চাই আছে সকলোকে কপাই তুলিব সকলোকে শিহৰিত কৰি তুলিব আচলতে মই আহিম জুলিৰ ওচৰলৈ মই অকণ আহিছোঁ দীনেশ চৌধুৰী আপোনাৰ ওচৰলৈ দাদা মই আপোনাৰ পৰা জানিব বিচাৰিম
দীনেশ চৌধুৰী বৰ্তমান কাজিৰঙা ৱাইল্ড লাইফ ছ'চাইটিৰ তেখেত মেম্বাৰ লাইফ টাইম মেম্বাৰ আৰু তেখেতৰ বহুত ৱাইল্ড লাইফ খণ্ডত দেখি আছোঁ বিভিন্ন বন্যপ্ৰাণী সংৰক্ষণৰ কাৰণে তেখেতে কাম কৰি আছে তেখেতৰ হাতী আছিলে কেনেকৈ হাতীৰ লগত আপোনাৰ সম্পৰ্ক কি কেনেকৈ হাতী সৈতে ডাঙৰ হৈছিলে পাছত সেই হাতীক আপুনি মাৰিবলগীয়া হৈছিলে কি হৈছিলে সেইটো এটা মানে কৰোণতম অধ্যায় সৰুৰ পৰা হাতীৰ লগতে ডাঙৰ হোৱা ঘৰত সকলোৰে মৰমৰ আছিলোঁ মই কিন্তু হাতীও আছিল আমাৰ হাতীও মৰমৰ আছিল হাতীৰ মহল আছিলে আপোনালোকৰ আৰু হাতীৰ মহল ককা দেউতাৰ দিনৰ পৰা চলি আছিলে হাতীৰ মহল বুলি ক'লে গম পাব মানে বুজি পাব মানে কথাটো দাদা অলপ মই মহলৰ কথাটো বুজাই দিওঁ মানে মহলদাৰ আমাৰ কিছুমান ঘৰচীয়া হাতীৰে আমি বনৰীয়া হাতী ধৰোঁ আৰু সেই বনৰীয়া হাতী ধৰিবৰ কাৰণে চৰকাৰে অনুমতি দিয়ে সংখ্যাটো বান্ধি দিয়ে প্ৰতি বছৰে ঠাণ্ডাৰ দিনকেইটাত বনৰীয়া হাতী ধৰিবলৈ আমাৰ ঘৰৰ পৰা হাতী কুনকি হাতী বুলি কয় যিটো ঘৰচীয়া হাতী সেয়া লৈ পেলাই যোৱা হয় আৰু হাতী ধৰা যায় আৰু সেইটো চলি থাকে আৰু সেই পৰম্পৰাটো আমাৰ ঘৰত ককা দেউতাহঁতৰ আজু ককাৰ দিনৰ পৰাই চলি আছিলে আৰু যেতিয়া ময়ো ডাঙৰ হ'লোঁ আমি দেউতাৰ 4টা ল'ৰা তাৰ ভিতৰত মই অলপ বেছি আকৃষ্ট হ'লোঁ এই পেচাটোৰ প্ৰতি আৰু মই পলাই হ'লেও লুকাই হ'লেও হাতীৰ লগতে চলা ফুৰা কৰিব আৰম্ভ কৰিলোঁ মাউতবিলাক বন্ধু হ'ল ফান্দিবিলাক বন্ধু হ'ল মাউত মানে যোনে হাতীটো চলায় ফান্দি হ'ল যোনে হাতী ধৰে সিহঁতৰ লগত বন্ধুত্ব পাতি পেলাই সিহঁতৰ পৰা গোটেইখিনি বস্তু শিকি ল'লোঁ শিকি লৈ পেলাই মই নিজেও সেই অভিযান আৰু কিন্তু দুখৰ বিষয় 80 চনত হাতী ধৰাটো বন্ধ কৰি দিলে 80 চনত মই 61 চনত মেট্ৰিক পাছ কৰাৰ পিছত 61ৰ পৰা প্ৰায় 76 চনমানলৈকে মোৰ শিকোতেই গ'ল তাৰপিছত হাতী ধৰাৰ পৰিক্ৰমাটো কমি আহিল কমি অহাৰ হাতী ধৰাকে এই বিষয়ে অলপ ক'ব নেকি যিটো মেলা চিকাৰ বুলি আমি মোৰ যিমান মনত পৰে মেলা চিকাৰ আছিলে মেলা চিকাৰৰ জৰিয়তে বন্য হস্তীৰ জাকৰ মাজত আপোনালোকে সোমাই তাত হাতী ধৰে কেনেকৈ ধৰে কি কথা আমি আমাৰ 3টা মেথড আছে আচলতে 2টা প্ৰমিনেণ্ট মেথড এটা হৈছে মেলা চিকাৰ আনটো হৈছে খেদা চিকাৰ মেলা চিকাৰটো হয় কি কুনকি হাতীৰ ওপৰত উঠি পেলাই মাউত আৰু ফান্দি যায় মাউতটো পিছফালে থাকে লোহাটীয়া বুলিও কয় মাউতটো পিছফালে থাকে আৰু ফান্দিজন হাতীটোৰ ডিঙিত ঘৰচীয়া হাতীটোৰ ডিঙিত বহি পেলাই সাধাৰণতে 2-3টা 4টা কুনকি হাতী লৈ পেলাই জাকৰ ভিতৰত সোমাই পৰে আৰু জাকটোৰ ভিতৰত অলপ যেতিয়া ডিষ্টাৰবেঞ্চ কৰি দিয়া যায় জাকটো চেডেলি ভেডেলি হয় চেডেলি ভেডেলি হোৱাৰ পিছত দৌৰিব আৰম্ভ কৰে পোৱালিবিলাক পিছ পৰি যায় ডাঙৰবিলাক আগে যায় সেই তেতিয়াই সেই সময়ত 4 ফুট মিনিমাম আছিলে মানে মাকৰ গাখীৰ এৰা পোৱালি হ'ব লাগিব বা গাখীৰ দি থকা মাককো আমি ধৰিব নোৱাৰোঁ ঠিক সেইটো হিচাপ কৰি লৈ পেলাই ফান্দিজনৰ হাতত এডাল ৰছী থাকে ফান বুলি কয় ৰছীডাল থাকে আৰু সেই ৰছীডাল এটা লুপ এটা বনাই থোৱা থাকে সেই লুপটো দি পেলাই ডিঙিৰ মূৰৰ ওপৰত পেলাই দিয়া যায় আৰু ঈশ্বৰে তেওঁলোকক এনেকৈ সুৰডাল দিছে যে সেই মালাডাল দিয়াৰ লগে লগে এনেকৈ দি পেলাই ভিতৰলৈ সোমোৱাই লয় ডিঙিত পিন্ধি লয় আৰু সেইটোৱে সিহঁতৰ বান্ধোন আৰু লগে লগে সেইটো ধৰি পেলাই একেলগে একেটা পেছতে ঘৰচীয়া হাতীটোৰ লগত বনৰীয়া পোৱালিটোও দৌৰি থাকে ধৰি পেলাই এটা সময়ত যাই পেলাই ৰৈ যায় তেতিয়া ফান্দিজনে লাহেকৈ হালি কাণৰ তলেদি এই ডিঙিৰ ৰছীডাল ফানডাল যাতে আৰু বেছি চেপা নাখায় তাতে এডাল সৰু চুৰ থাকে চুৰডাল দি গাঁঠি এটা মাৰি দিয়ে বিশেষ ধৰণৰ গাঁঠি আছে বিশেষ ধৰণৰ গাঁঠি এটা আছে যাতে সি আৰু ফাষ্ট নাখায় নহ'লে মৰি থাকিব তাৰপিছত পিছলৈ টানিব আৰম্ভ কৰে সেই তেতিয়া সেই হাতীৰ মাকবিলাকো কেতিয়াবা খেদি আহিলে ঘৰচীয়া হাতীটোৱে সিহঁতক মাৰি পেলাই বা খুন্দিয়াই পেলাই উভতাই পঠিয়ায় আৰু তাৰপিছত সেই হাতীটো যেতিয়া বান্ধা খালে কেতিয়াবা বান্ধ খাওঁতে যদি হাতী পোৱালিটো অলপ ডাঙৰ হয় শক্তি বেছি হয় মাকজনীয়ে যদি বেছি দিগদাৰী কৰে তেতিয়া আমি আকৌ হুইচেল মাৰোঁ হুইচেল মাৰিলে আমাৰ লগত কেইবাজনো থাকে কুনকিদাৰ কেইবাটাও কুনকি থাকে তেতিয়া এজন আহি পেলাই আৰু এখন ফান মাৰি দিয়ে সেইটো দোহাৰ বুলি কয় আচ্ছা দোহাৰ মানে দুজনৰ ভাগৰীয়া হ'ল সেইটো আৰু আমি এতিয়া সেই হাতীটো আমাৰ দুজন মালিক দুজন মহলদাৰ কেতিয়াবা 3 দোহাৰো হয় যদি দতাল পোৱালি ধৰা যায় পোৱালিটো যদি ডাঙৰ হয় বেছি উদণ্ড হয় তেতিয়া 3 নম্বৰজনকো মাতা যায় তেতিয়া 3 দোহাৰ বুলি কয় 3টা হাতী আনি পেলাই লৈ অনা যায় আৰু আনি সেইটো আমাৰ প্ৰথম গৈ পেলাই আমি ডিপোত থাকোঁ যিটো আমাৰ এইটো মেলা চিকাৰ খেদা চিকাৰৰ কথাটোলৈ আহিছোঁ খেদা চিকাৰটো হৈছে কি এটা গড় দিয়া যায় বহুত গছৰ হেৰি বান্ধি পেলাই চাৰিওফালে বেৰা এখন দি পেলাই হাতী যোৱা দণ্ডি বুলি কয় যিটো হাতীত চলে যিটো ৰাস্তাত চলে সেই ৰাস্তাৰ মূৰত এটা গঁৰাল বনোৱা যায় আৰু গঁৰালটোৰ সন্মুখত এখন দৰ্জা দিয়া যায় দৰ্জাখন এনেকুৱাকৈ কিটিপ কৰি লগোৱা থাকে যে ৰছীডাল খুলি দিলে ধমকে পৰি যায় আৰু পৰি গ'লে তাত গোটেই জাকটো যে সোমাল সেইখিনি বান্ধ খাই যায় এতিয়া হ'ল কি গঁৰালটো তৈয়াৰী হ'ল
এইটো বহুত দিনৰ কাৰণে লাগে ঠাণ্ডা গৰম দিনৰ পৰা আৰম্ভ কৰে কৰি পেলাই ঠাণ্ডাৰ দিন আৰম্ভ হোৱাৰ লগে লগে গঁৰালটো ৰেডি হ'ল আৰু গঁৰালটো নেদেখাকৈ হেৰি কৰিলে আৰু ঘৰচীয়া হাতী নি পেলাই গোটেই জাকটোক খেদি আনি সেই গঁৰালটোৰ ভিতৰত সোমোৱাই দিয়া যায় গঁৰালটোৰ ভিতৰত সোমোৱাই দি পেলাই সেইটো অৱশ্যে মই 2-3টাহে দেখিছোঁ আমাৰ দিনত প্ৰায় শেষেই হৈ গৈছিলে সেই হেৰিটো জামুগুৰিত আছিলে আৰু গাৰুহিলছত আছিলে মই এটা দেখিছিলোঁ জামুগুৰিত গোলাঘাটৰ ওচৰত সৰু তাৰপিছত তাৰ ভিতৰত কেতিয়াবা 20টা 30টা 40টা থাকে ডাঙৰ ডাঙৰ হাতীও পৰে আৰু সেই ডাঙৰ হাতীবিলাকক উলিয়াই দিয়া যায় এদিন দুদিন থকাৰ পিছত আৰু গঁৰালটোৰ চাৰিওফালে মানুহে জাঠি লৈ পেলাই থাকে গঁৰালত যদি বেছি জোৰে খুন্দিয়ায় তেতিয়া সেইটোক তাতে আৰু তেওঁলোকক ৰিভাৰ্চ কৰে কৰি পেলাই মাজত ৰাখে ৰাখি ডাঙৰ হাতীবিলাক এৰি দিয়া যায় এই বিষয়ত আৰু বহু কথা জানিবলগীয়া আছে বহু ইণ্টাৰেষ্টিং আমোদজনক কাহিনী আছে দীনেশ্বৰী বিমল শৰ্মা মই আপোনাৰ পৰা জানিব বিচাৰিম কেনেকৈ আপুনি গাখীৰ মানে আপুনি ঘৰৰ অৱস্থা খুব ভাল নাছিল মই যিমান জানো যে আপুনি গাখীৰ পালন গৰু পালন এই বিষয়টোলৈ কেনেকৈ আগবাঢ়ি হ'ল কেনেকৈ আগবঢ়াই নিলে তাক গোটেই ব্যৱসায়টো আচ্ছা আৰম্ভণিতে আচলতে 1994 চন মানৰ পৰাই মানে আমাৰ থলুৱা গৰু যিটো দেশী গৰু বুলি কয় সেই আমাৰ ঘৰত আছিল 2-3জনীমান গাখীৰ কমে 1.5 লিটাৰ গাখীৰ ওলায় গাঁৱৰ ওচৰত 1 কিলোমিটাৰমান দূৰত বেপাৰী এজনে কৈছিল যে তাতে এটা ক্ৰছ জাৰ্চি আছে আৰু লগত এটা মাইকী পোৱালি আছে দাম কিমান দাম হ'ল 3800 টকা 3800 টকা দিলে গাইটো আৰু পোৱালিটো দি দিব তো যাই চালোঁ যে 3800 টকা গৰুটো ভালেই লাগিল তো ঘৰৰ থলুৱা কটা বিক্ৰী কৰি দিলোঁ আৰু এই 3800 টকা দি মাকটো আৰু মানে পোৱালিটো আছিল মাইকী ক্ৰমাগতভাৱে এই যিটো মাক আৰু জীয়েক তাৰ পৰাই আপুনি আৰম্ভ হ'ল তাৰ পৰাই মানে মাকৰ পোৱালি হ'ল মানে জীয়েকৰ পোৱালি হ'ল এনেকৈ আহি আজি ধৰক ভাল অৱস্থাই পাইছোঁ মই গৰু কিন্তু কিনা নাই আপুনি কিনা নাই আপোনাৰ ঘৰৰ গৰু যিমান আছে গৰু আছে আপোনাৰ গোটেই ঘৰৰ গৰু বহুত কণ্ডেমো হৈছে তাৰ মাজত বিক্ৰীও হৈছে কিন্তু গৰু কিনা নাই মোৰ মূলধন সেইখিনিয়ে আচলতে আজিৰ ডেটত গতিকে আজি যিখিনি গাখীৰ গাখীৰ 280 লিটাৰ আছে বৰ্তমান আৰু আহিব লগা আছে কেইটামান এটা ঘৰত একেলগে কষ্ট কৰি লগতে আপুনি বাহিৰা মানুহ কোনো ৰাখা নাই আপোনাৰ ঘৰৰ মানুহে কৰে চব গোটেই মোৰ 3জনী ভাই আমি মোৰ 3টা বোৱাৰী মানে গোটেই মাইকী 3টা আমি ভাই 3টা গোটেইবিলাক লাগে আৰু এজন হাজিৰাৰ মানুহ আছে তো মই এটা কথা ক'ব খুজিছোঁ মানে গাখীৰৰ লগত যিটো গৰুৰ গোবৰ সেই গোবৰটোত আচলতে বহুত কিবা কিবি বস্তু সোমাই আছে য'ত সেই গোবৰখিনি দি বহুত মানুহ চলিব পাৰি মোৰ ঘৰত বায়'গেছ আছে মই গেছৰ কোনো প্ৰয়োজন নাই সব বায়'গেছ আছে গোটেই গোবৰটো বায়'গেছ আছে তো বায়'গেছৰ পৰা আপোনাৰ ফাৰ্মিং কম্পোষ্ট তাৰ চিষ্টেম এটা আছে য'ত এগ্ৰিকালচাৰ সেইটো মানে বৰ্তমান মহৌষধ এগ্ৰিকালচাৰৰ যিটো অৰ্গেনিক প্ৰডাক্ট যিটো আছে এইটো মানে বজাৰত আচলতে এইটো নাই টকা দিলেও মানে অৰ্গেনিক প্ৰডাক্ট কিনিব নাপায় আপুনি গতিকে সেইটোৰ ফালে আপুনি কনভাৰ্ট হ'ব পাৰে ট্ৰেন্সফাৰ হ'ব পাৰে লগতে এটা আছে কি ফিচাৰীটো ডায়েৰী ফাৰ্মৰ লগত ইনক্লুডিং হৈ আছে এইটো নাজনা কৰি যে গ্ৰাছ কাপ মাছ বজাৰত এভেইলেবল গ্ৰাছ কাপ চবচে মানে মাছ বুলি ক'লে গ্ৰাছ কাপ আজিকালি সভা সমিতি বা বিয়া কাজত চব গ্ৰাছ কাপ মাছ খাওঁ মই আচলতে গ্ৰাছ কাপৰ খাদ্য হৈছে ঘাঁহ গতিকে গ্ৰাছ কাপৰ ঘাঁহ যিহেতু আমি ঘাঁহটো ক'ত পাওঁ যিহেতু মোৰ গোবৰ এভেইলেবল আছে মই ঘাঁহটো এভেইলেবল পাম আচ্ছা মোৰ এটা যদি সৰু ফিচাৰী থাকে মোৰ যিহেতু গোবৰ এভেইলেবল আছে গতিকে মই গোটেই গোবৰখিনি যদি মোৰ আচলতে খেতি পথাৰত দি দিওঁ তাতে আমি আচলতে লোকেল ঘাঁহ দি হ'ব মানে ধান চান এইবিলাক নালাগে লোকেল ঘাঁহটো কাটি গ্ৰাছত দি দিয়ক 1000 2000 4000 10000 পিছ গ্ৰাছ কাপ মাছ ফ্ৰী অফ কষ্টত আপোনাৰ 10000 কুইণ্টল লাগে 20000 কুইণ্টল লাগে আপোনাৰ গ্ৰাছ কাপ মাছ খালি পোৱালিটো কিনি লওক আপুনি গতিকে গুৱাহাটী ফাৰ্মৰ লগত এইটো মানে জুতীয়া হৈ আছে কেইটামান মানে মইতো ভাবোঁ মোৰ নতুন প্ৰজন্মই আচলতে অকল গাই পুহি গাখীৰখিনিয়ে নহয় আচলতে গাখীৰখিনি আচলতে 10% 90% আৰু ভিতৰত আছে বাকীবিলাক বেলেগ বেলেগ এইটো এখন সৌৰজগত ভিতৰত আছে গতিকে এইফালে গ'লে আচলতে ডায়েৰী ফাৰ্মখনৰ ভিতৰত বহুত কিবা কিবি আছে বহুত পৰিয়াল ঠিক আছে আহিম আচলতে বৰ্তমানৰ যুৱ প্ৰজন্মৰ কাৰণে বিমল শৰ্মা আচলতে আদৰ্শ একদম অনুকৰণীয় এই বিষয়ে মই আৰু আপোনাৰ পৰা জানিম আপোনাৰ কাহিনী বহুত জানিবলগীয়া আছে মই কাব্যনীলৰ ওচৰলৈ আহিছোঁ কাব্যনীল প্ৰথমতে অকণ ৰুবিক কিউব চাব পাৰিম নেকি অকণ কি বস্তু এইটো ৰুবিক্স কিউব বুলি কয় ইয়াক আৰু ইয়াত 6টা বেলেগ বেলেগ ৰং থাকে আৰু খেলটোৰ মূল উদ্দেশ্যটোৱে হৈছে আমি কিমান কম সময়ৰ ভিতৰত এটা খেলি মেলি হৈ থকা ৰুবিক্স কিউবৰ পৰা সম্পূৰ্ণকৈ গোটেইবোৰ কালাৰ মেটচ হৈ থকাকৈ কিমান কম সময়ৰ ভিতৰত আমি মিলাব পাৰোঁ গতিকে এইটোৰ বহুত ইতিহাস আছে এইটো 1974 চনত ৰুবিক্স কিউবটো আৱিষ্কাৰ হৈছিলে হাংগেৰী দেশত
এগৰাকী আৰ্কিটেক্ট আছিল তেওঁৰ নাম আৰ্নো ৰুবিক আৰু তেওঁ এইটো সাজি উলিয়াইছিলে তেওঁৰ এই বস্তুবিধ সাজি উলিওৱাৰ মূল উদ্দেশ্যটো আছিল আমাৰ নিচিনা যিসকল শিক্ষাৰ্থী তেওঁ এগৰাকী প্ৰফেচৰ আছিলে আৰু তেওঁ যিখিনি ষ্টুডেণ্টক পঢ়াইছিলে তেওঁলোকক মেথছৰ কিছুমান কঠিন ফৰ্মুলাৰ উদাহৰণ দিবৰ কাৰণে এই ৰুবিক্স কিউববিধ সাজি উলিয়াইছিলে কিন্তু এইবিধ বস্তু যেতিয়া আৱিষ্কাৰ হ'ল আৰু মানুহৰ মাজত জনপ্ৰিয় হৈ পৰিলে খুব কম সময়ৰ ভিতৰতে গোটেই পৃথিৱীতে এই সামগ্ৰীবিধ বিয়পি পৰিল আৰু মই যিটো শুনিছোঁ যে ৰুবিক কিউবছৰ যিটো বস্তু সেইটো এটা মানুহৰ কনচেনট্ৰেশ্যন লেভেলটো বঢ়াব যথেষ্ট পৰিমাণে হয় মই দৰ্শক দেখুৱাইছোঁ ৰুবিক কিউবছ আপোনালোকে দেখিব আজি যুৱ প্ৰজন্মৰ মাজত যথেষ্ট জনপ্ৰিয় মই অকণমান তুমি এটা ছল্ভ কৰি দিবা নি মই গোটেইখিনি ঘূৰাই দিছোঁ ঠিক মই এইটো দিছোঁ এইটো তুমি অকণমান ছল্ভ কৰি দেখুৱা তাৰপিছত মই তোমাৰ লগত ভালকৈ কথা পাতিম কাৰ্বলি ৱৰ্ল্ড চেম্পিয়ন ব্লাইণ্ড ফল্ডৰ কাৰ্বলি কিন্তু যিমান ধুনীয়াকৈ দেখালে এইটো ইমান ইজি নহয় কিন্তু কাৰ্বলি কেনেকৈ তুমি এইটো ৰুবিক কিউবছলৈ কেনেকৈ আহিলা যেতিয়া মোৰ 5-6 বছৰমান বয়স আছিল মই তেতিয়াৰ পৰাই চেছ খেলি আহিছোঁ দবা খেল আৰু দবা খেল খেলাৰ উদ্দেশ্যে মই ভাৰতৰ বিভিন্ন ৰাজ্যলৈ গৈছোঁ আৰু অসমক প্ৰতিনিধিত্ব কৰিছোঁ আৰু 2012 চনৰ কথা আছিলে যেতিয়া মই দিল্লীত এখন কম্পিটিশ্যন হৈছিলে এছিয়ান স্কুল চেছ চেম্পিয়নশ্বিপ আৰু সেইখনক তাত মই ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰি খেলিবলৈ গৈছিলোঁ আৰু খেলখন শেষ হোৱাৰ পিছত যেতিয়া মই দিল্লীৰ পৰা গুৱাহাটীলৈ আহি আছোঁ দুদিনীয়া ট্ৰেইন যাত্ৰা এটা ট্ৰেইনেৰে আহিছিলোঁ আৰু তেতিয়াই সেই ট্ৰেইনত আহি থকা সময়তে মই এগৰাকী ফেৰীৱালাৰ হাতৰ পৰা কিউব এটা কিনিছিলোঁ দেউতাক কৈছিলোঁ যে মোক এই সামগ্ৰীবিধ লাগে কাৰণ তাত যিখিনি ৰং আছিলে সেই ৰংবোৰে মোক খুব আকৃষ্ট কৰিছিল আৰু সেইটো সময়ত কিনা সময়ত মই গমো পোৱা নাছিলোঁ যে সেই খেলনা সামগ্ৰীবিধক ৰুবিক্স কিউব বুলি কোৱা হয় কিন্তু তাত যিবোৰ ৰং আছিল সেই ৰংবোৰে মোক খুব আকৃষ্ট কৰিছিলে আৰু তাৰ কাৰণে মাত্ৰ 20 টকাৰে মই এটা ৰুবিক্স কিউব কিনিছিলোঁ দেউতাৰ পৰা আৰু ট্ৰেইনত তাৰপিছত কিউবটো কিনাৰ পিছত গোটেই ট্ৰেইন যাত্ৰাটো মই কিউবটোৰ লগত খেলি খেলি আহি আছোঁ আৰু এবাৰ যেতিয়া দেখিলোঁ যে কিউবটোৰ ৰংবোৰ খেলি মেলি হৈ গৈছে তাৰপিছত মই কিউবটো মিলাব পৰা নাই গতিকে মোৰ মনত এটা প্ৰশ্ন আহিলে যে যদি ৰংবোৰ খেলি মেলি কৰিব পৰা যায় নিশ্চয় কিবা এটা উপায় আছে যিটো উপায় ব্যৱহাৰ কৰি গোটেইবোৰ ৰং একেই কৰিব পাৰি চ' যেতিয়া মই ঘৰত আহি পালোঁ মোৰ দাদা ইন্দ্ৰনীল দাদাৰ লগত মই ইণ্টাৰনেটত চাৰ্চ কৰি কেনেকৈ কিউবটো সমাধান কৰে আৰু কিউবটোৰ বিষয়ে বহু কথা জানিবলৈ চেষ্টা কৰিলোঁ আৰু প্ৰায় এসপ্তাহমান সময় যুঁজাৰ পিছত মই কিউবটো সমাধান কৰিবলৈ সক্ষম হওঁ আৰু জীৱনত প্ৰথমবাৰ যেতিয়া ছল্ভ কৰিছিলোঁ তেতিয়া মোক প্ৰায় 10 মিনিটমান সময়ৰ প্ৰয়োজন হৈছিল গতিকে তেনেকৈ মই কিউবটোৰ বিষয়ে জানিবলৈ আৰম্ভ কৰিলোঁ আৰু পিছত গম পালোঁ যে ইয়াত এখন বহুত ডাঙৰ পৃথিৱী লুকাই আছে কেৱল সাধাৰণ দেখিবলৈ যিমান সাধাৰণ সিমান সাধাৰণ নহয় ৱৰ্ল্ড চেম্পিয়ন কেনেকৈ হৈছিলে বিষয়ে পাতি মই আকৌ এবাৰ জুলিৰ ওচৰলৈ আহিছোঁ জুলি আমি শুনিলোঁ যে প্ৰায় 15 মিনিট অজ্ঞান হৈ আছে তাৰপিছত তুমি অনুভৱ কৰিছা তোমাৰ হাত দুখন নাই তাৰ পিছৰ ষ্টেজটো কেনেকৈ সেই প্ৰত্যাহ্বানলৈ কেনেকৈ যুঁজিলা মই বহুদিনলৈকে আচলতে মোৰ সেই কেঁচেম গুণটো মানে নাকত লাগিয়ে আছিলে তেজৰ সেই গুণটো মই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত 2 মাহ প্ৰায় 19 দিন আছিলোঁ আৰু 19 দিনৰ পাছত ঘৰলৈ যোৱাৰ পাছতো মই কিবা খাওঁতে কিবা খাব দিলে মই মানে সেই তেজৰ মানে কেঁচেম যিটো গোন্ধ এটা আহে মাছৰ নিচিনা গোন্ধ এটা সেই গোন্ধটো মোৰ নাকত সদায় লাগিয়ে আছিলে তাৰপিছতে লাহে লাহে মই বহুত কিতাপ পঢ়িব ধৰিলোঁ আৰু বহু ব্যক্তিক লগ পালোঁ প্ৰথমতে যেতিয়া মোক সেই ব্যক্তিসকলে মোক জীৱনৰ বিষয়ে বুজাইছিল তেতিয়া কিন্তু মোৰ খং উঠিছিলে যে মোৰ নিজৰ হাত দুখনে নোহোৱা হৈ গৈছে এতিয়া আৰু মানে কি বেলেগ এইবোৰ কৰি কিবা লাভ আছে নেকি আৰু বহুজনে কৈছিলে তুমি আনৰ কাৰণে প্ৰেৰণা হ'ব লাগিব জুলি তুমি এতিয়া মানে অকল তোমাৰ কথা চিন্তা কৰিলে নহ'ব এতিয়া ভাবিছিলোঁ মোৰ জীৱনটোৱে ধ্বংস হৈ গ'ল এতিয়া আৰু মই আনৰ কথা কি চিন্তা কৰিম মই কিন্তু ভাবিব পৰা নাছিলোঁ যে মানে মই এনেকৈ দুখন কৃত্ৰিম হাত লগাই আজি জুলিজনী হৈ থাকিব পাৰিম আৰু মোৰ আচলতে ঘৰখনৰ আজি জুলিজনী হোৱাৰ মূলতে মোৰ ঘৰখন মোৰ মা দেউতাই মোক সদায় শিকাইছিল আকাশ চাবলৈ আৰু আমি সৰুৰ পৰাই প্ৰতিটো কষ্টকৰ কাম আমি কৰি আহিছোঁ মই ৰোৱাৰ মেলাৰ পৰা আৰম্ভ কৰি প্ৰতিটো কামেই কৰিছোঁ দেউতাই আমাক এটা কথা কৈছিল জীৱনত ভৱিষ্যতে ডাঙৰ মানুহ হবি তেতিয়াতো আৰামত খাবি কিন্তু এতিয়া যিকোনো কাম কৰিবলৈ এলাহ নকৰিবি আৰু দেউতাৰ কথা আমি বিশ্বাস কৰিছিলোঁ আৰু বিশ্বাস কৰি আমি পথাৰৰ পৰা আৰম্ভ কৰি প্ৰতিটো কামেই আমি কৰিছিলোঁ আৰু মই ভাবোঁ দেউতাৰ সেই সাহসে আৰু মাৰ সেই অনুপ্ৰেৰণাই আমাক আচলতে আজি জুলিজনী হ'বলৈ বা সহায় কৰিছে আজি হয় তাৰপিছত হাত দুখন লগোৱাৰ কথা কেনেকৈ আহিলে কি কথা হয় তাৰপিছতে মই যেতিয়া এক্সিডেণ্ট হোৱাৰ পাছতে আমাক বাছখনৰ পৰা মোক মানুহ দুজনে উঠাই অনাৰ পিছত আৰু মানুহ দুজনক মই কৈছিলোঁ যে আপোনালোকে চাওকচোন মোৰ হাত দুখন নোহোৱা হৈ গ'ল মই উঠিব পৰা নাই মই ভবাই নাছিলোঁ মোৰ ভৰিখনো যে এটা আঙুলি হেৰুৱাইছোঁ ভৰিখনো এটা আঙুলি হেৰাইছে আৰু তেতিয়া মানুহজনে লৈ আহিছিলে আৰু গোটেই ওচৰ চুবুৰীয়া যি স্থানীয় লোকসকলে আহি মোক তেওঁলোকে দাঙি মেলি এখন ট্ৰাকত উঠাই দিছিলে
আৰু সেই সময়ত এনেকুৱা হৈছিলে বাছখনৰ প্ৰতিজন মানুহে কিছু পৰিমাণ আঘাতপ্ৰাপ্ত হৈছিলে আৰু প্ৰতিজন মানুহে মানে ডক্টৰৰ ওচৰলৈ আহিবৰ কাৰণে উথপ থপ লগাইছিলে আৰু এজন মানুহে মোক জোৰ কৰি কোচত কোলাত দাঙি আনি মোক ট্ৰাকখনত বহাই দিছিলে আৰু মই বহি আহিব পৰা নাছিলোঁ কাষত আৰু এজন মানুহ আছিলে তেওঁৰ এখন হাত কটা গৈছিল ৰণুৱা দাস নামৰ এজন ব্যৱসায়ী ব্যক্তি আছিলে আৰু মই কৈছোঁ দাদা মই বহি থাকিব পৰা নাই মোক শুবলৈ দিয়ক এনেকৈ কৈছোঁ তাৰপিছতে যেতিয়া মোক শুৱাই দিওঁতে মই ইমান ঠেকেচনি খাইছোঁ আৰু মোৰ ব্লিডিং হৈয়ে আছে নন ষ্টপ আৰু মই বিষত মানে ইমান কষ্ট বেছি পাইছোঁ যে বিষটো কেনেকুৱা মই অনুভৱ কৰিব পৰা নাছিলোঁ মোক লৈ আনিলে অসামৰিক চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসালয়লৈ মোক লৈ আহিলে চাবতী লখিমপুৰৰ আৰু তাতে দিগন্ত দত্ত নামৰ অৰ্থপেডিক যিজন ছাৰ তেখেতে খুব আন্তৰিকতাৰে মোক ট্ৰিটমেণ্টখিনি কৰিলে আৰু মোৰ তেতিয়া বৰদেউতা ডাক্তৰ ললিত বৰুৱা তেওঁ গুৱাহাটী মেডিকেল কলেজত পঢ়ি আছিলে আৰু দাদাই বাৰে বাৰে মানে কথা পাতিছিলে ইয়াৰ চিকিৎসকসকলৰ লগত প্ৰদীপ বৰুৱা ছাৰ সঞ্জীৱ ভূঞা ছাৰ গুৱাহাটী মেডিকেল কলেজৰ সকলোৱে নাম ল'ব লাগিব এই মুহূৰ্তত আৰু তেখেতসকলে মোক ইয়ালৈ লৈ আনিবলৈ অনুৰোধ কৰিছিলে কিন্তু তাৰে যিজন অৰ্থপেডিক্সৰ চিকিৎসক আছিলে তেখেতে কিন্তু দায়িত্বটো লোৱা নাছিলে কৈছে ইমান বেছি অভাৰ ব্লিডিং হৈ আছে আমি যদি তাইক পঠাই দিওঁ যদি কেনেবাকৈ তাইৰ মৃত্যু হয় ৰাস্তাত সেইটোৰ কাৰণে মই দায়ী হ'ব নোৱাৰিম কিন্তু ঘৰৰ মানুহে ৰিক্সত লৈ আহিছিলে আৰু মই আহি দেখিছিলোঁ যে পাছৰ দিনা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিখন মুখে চিনাকি মোক আৰু সকলোৱে চকুত চকু পানী আৰু মোৰ তেওঁলোকক দেখি খুব দুখ লাগিছিলে আৰু প্ৰথমৰ যিখিনি কাম ইমাৰ্জেঞ্চি কামখিনি ডাক্তৰ প্ৰদীপ বৰুৱা ছাৰ আৰু সঞ্জীৱ ভূঞা ছাৰে কৰিছিলে আৰু কৰাৰ পিছতে সেই সময়ত বহুত অসমৰ আৰু প্ৰণয়দা আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ সেই সময়ত এটাই এনেকুৱা ইলেক্ট্ৰনিক মিডিয়া আছিলে আপোনালোকে বহুত সহায় কৰিছিলে অসমৰ বিভিন্ন ঠাইলৈ নিউজবোৰ পঠাইছিলে আৰু মানুহে ইমান উবুৰি খাই পৰিছিলে আৰু সমুজ্জ্বল দাসতো গৈছিলে সেই সময়ত অকল সমুজ্জ্বল দাসত বুলিয়ে নহয় ৰাজনীতি মহলৰ বহুত মানুহ গৈছিলে আৰু তেওঁলোকে মানে মোক কৈছিলে হাত দুখন দিয়াৰ কথা কিন্তু মই বিশ্বাস কৰিব পৰা নাছিলোঁ কিমানখিনি সঁচা এদিন সমুজ্জ্বল দা গৈছিলে লগত মাৰোৱাৰী যুৱ মঞ্চৰ ব্যক্তি দুজন গৈছিলে তেওঁলোকে গৈ কৈছিলে যে তোমাৰ হাত দুখন দিম আৰু সেইমতে তেওঁলোকে মোক লৈ গৈছিলে দিল্লীলৈ আৰু দিল্লীত নি মোক হাত দুখনৰ ব্যৱস্থা কৰি দিছিলে মই অকণমান যদি বেয়া নোপোৱা অকণমান দৰ্শকৰ দেখাব পাৰোঁ নিশ্চয় নিশ্চয় মই অকণমান এনেকৈ মই অকণমান কেমেৰা ক্ল'জ কৰিব দিছোঁ আচলতে অকণমান এইটো অকণমান ইফালে ওলাই আহিলে হৈ যাব যদি শুনে এখন একদম নেচাৰেল হাত দেখাত কিন্তু একদম নেচাৰেল হাত কিন্তু মানে এনেকুৱা নহয় আমি যিহেতু সদায় হাত আছিলে চাহকাপ খাওঁতে পটকে হাতখন এনেকৈ আহি যায় মানে সেই সময়ত হাত নথকাৰ অৱস্থা তেনেকুৱা হৈছিলে বাৰু হৈছিলে সেইটো বস্তু মোৰ হৈ থাকে এতিয়াও হৈ থাকে মাজে মাজে মোৰ এনেকুৱা লাগে আঙুলিটো আছে মোৰ মানে আঙুলিটোৰ ওচৰত খজুৱাইছে আঙুলিটো মোৰ কোচ খাই আছে আঙুলিটো মোৰ অকণমান কিবা বিষাইছে সেই ফিলিংছটো মোৰ এতিয়াও হৈ থাকে সেইটো কিন্তু লাহে লাহে নোহোৱা হ'ব বুলি কয় ঠিক আছে মই আচলতে আকৌ এবাৰ জুলিৰ সাহসক চেলুট জনাইছে আমি আৰু জানিম জুলিৰ কথা জানিম দীনেশ চৌধুৰী ডাঙৰীয়াৰ কথা আছে বিমল শৰ্মাৰ কাব্যনীল আছে কিন্তু মই সকলোৰে কথা জানিম কিন্তু মই তাৰ পূৰ্বে লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ মই পোনে পোনে গৈছোঁ দীনেশ চৌধুৰী ডাঙৰীয়া আপোনাৰ ওচৰলৈ মই আপোনাৰ পৰা জানিব বিচাৰিম যে এই হাতী বহ কৰা হয় তাৰপিছত সেই বহ কৰাৰ পৰৱৰ্তীখন আপুনি সেই হাতীকে আপুনি গুলিয়াবলগীয়া হৈছিলে সেই কাহিনীটো অলপ ক'ব নেকি খেদা চিকাৰত যে গঁড়ালত হাতীবিলাক পৰে তাৰ পৰা বাছি বাছি পোৱালি হাতীখিনি যিখিনি শিক্ষা দিবৰ কাৰণে উপযোগী সেই হাতীখিনি উলিয়াই অনা হয় উলিয়াই আনি পেলাই তেওঁলোকক পৰ্যায়ক্ৰমে শিক্ষা দিয়া হয় আৰু শিক্ষা দিয়াৰ পিছত যেতিয়া শিক্ষা দিয়া হয় তেতিয়া বজাৰত বেচিবলৈ নিয়া যায় বা ঘৰত ৰাখিবলৈ ৰখা যায় ঘৰলৈ নি পেলাই সেইটো মানে হাতীৰ মহল সেইটো খেদা চিকাৰৰ মহল তেওঁলোকে পাৰে আৰু তেওঁলোকে সেই হাতীবিলাক বিক্ৰী কৰে আমাৰো দেউতাহঁতে বিক্ৰী কৰিছিলে আৰু কিছু হাতী ঘৰত ৰাখিছিলে যিটো বিক্ৰী নাযায় সেইটোও ৰাখিছিলে বা যিটো খুব ভাল হাতী সেইটোও ৰাখিছিলে নৰ্মেলি আমি গোটেইখিনি বস্তু মেলা চিকাৰতে সীমাবদ্ধ আছিলোঁ খেদা চিকাৰটো বহু মহলদাৰ লগ লাগি পেলাই তেনেকৈ কোঅপাৰেটিভ কৰি পেলাই সমবায় ভিত্তিত কৰিছিলে সেইটো পিছে আমি সিমান বেছি পাৰ্ট লোৱা নাছিলোঁ সেই হাতীৰ লগতে ডাঙৰ হৈ সেই পোৱালিৰ লগতে ডাঙৰ হৈ পেলাই সেই হাতীকে অৱশেষত কণ্ট্ৰল কৰিবলগীয়া হ'ল কোনোবা এটা সময়তো গুলি কৰি মাৰিবলগীয়াও হ'ল বা খেদিবলগীয়াও হ'ল সেইটোলৈ কেতিয়াবা দুখ লাগে মই আপোনাক জানিবলৈ বিচাৰিছোঁ যে কি কাৰণত আমাৰ ৰাজ্যখনত বৰ্তমান হাতী মানুহৰ সংঘাত তীব্ৰৰ পৰা তীব্ৰতৰ হৈ গৈছে হাতীৰ ক্ষেত্ৰত আমি যদি আহোঁ যিটো সংঘাত এটা কথা ঠিক এটা সময়তে আমি জানিছিলোঁ যে যিখিনি ঠাইত যিমানটা হাতী থাকিব পাৰে তাতকৈ বেছি হাতী থাকিব নোৱাৰিব তেওঁলোকক স্পেচ লাগিব আৰু মানুহ হৈছে প্ৰায়ৰিটি আমি প্ৰায়ৰিটি আমি স্পেচ লৈ ল'ম হাতীৰে স্পেচ হওক বা অন্য স্পেচেই হওক পৃথিৱীত ঠাই নাই এতিয়া মহাকাশত বিচাৰি ফুৰিছোঁ চন্দ্ৰত থাকিব খুজিছোঁ মংগল গ্ৰহত থাকিব খুজিছোঁ আনকি গাড়ী মটৰ ৰাখিবলৈ স্পেচ লাগে সেয়া ৰাখিবলৈ আজিকালি আমি 10 তলা
পাৰ্কিং স্পেচ বনাইছোঁ কিন্তু হাতীকতো তেনেকুৱা টায়াৰত ৰাখিব নোৱাৰি হাতীক অপেন স্পেচ লাগিব ইটো হাতী সিটো হাতীৰ লগত এটা ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগিব বা 1 স্কুৱেৰ কিলোমিটাৰত কিমানটা হাতীক এৰি কৰিব পাৰিব সেইখিনি খাহে সেইখিনিও জানিব লাগিব আৰু তাতকৈ বেছি হ'ব নোৱাৰে আৰু সিহঁত এতিয়া স্প্ৰেড হ'বৰ জেগা নাই কাৰণ মানুহে ইতিমধ্যে গোটেইখিনি ঠাই লৈছে সেইটো কাকো দোষ দিব নোৱাৰি কাৰণ মানুহটো প্ৰায়ৰিটি এইটো মেইন বস্তুটো এইটো যে এটা সময়ত যিটো হাতীৰ লগত ডাঙৰ হ'লোঁ যি হাতীৰ লগত খেলিলোঁ সেই হাতীকে এটা সময়ত বশ কৰিবলগীয়া হ'ল বশ কৰিছিলোঁ শিকাবৰ কাৰণে কামত লগাবৰ কাৰণে কেপটিভ এলিফেণ্ট হিচাপে কিন্তু যেতিয়া মহলত কিছুমান হাতীয়ে খুব বেছি অত্যাচাৰ কৰে ঘৰচীয়া হাতীবিলাক মাৰে মাউত ফান্দিবিলাক মাৰে তেতিয়া সেইবিলাক হাতী বেছিভাগ হাতীৰে সিহঁতৰ ঠাইত স্থান নাই সিহঁতৰ নিজৰ জাকতো স্থান নাই কাৰণ প্ৰকৃতি এটা এনেকুৱা বস্তু যিটো বস্তু যেতিয়া হাতীটো দুৰ্বল হয় সেই হাতীটো সেই জাকৰ পৰা যেতিয়া হাতীটো ব্ৰিডিঙৰ কাৰণে ফিট নহয় সেই হাতীটোক সেই জাকৰ পৰা তেওঁলোকে খেদি পঠিয়ায় গতিকে সেইবিলাক হাতী সাধাৰণতে হেবিচুৱেল কিলাৰ হয় মানুহ মাৰে সংঘাতত লিপ্ত হয় সেইটো আগতে আছিলে এটা দুটা তেনেকুৱা আছিলে আৰু সেইখিনি কণ্ট্ৰল কৰিব পৰা গৈছিল কিন্তু এতিয়া গোটেই জাকটোৱে আহে কাৰণ সিহঁতৰো আৰু ক'তো ঠাই নাই সিহঁতৰ মানে যিবিলাক কৰিডৰ আছিলে তেতিয়া আপুনি কেনেকৈ সেই মানে সেই হাতী হত্যাৰ লগত আপুনি কেনেকৈ জড়িত হ'ল আপোনাক লাইচেঞ্চ আপোনাক চৰকাৰে দায়িত্ব দিলে সেই বিষয়ে ক'ব নেকি সেইটোকে কৈছোঁ এটা সময়ত আমাৰ যিটো আমি যিটো মাটিগিৰি আছিলে বা জমিদাৰী আছিলে তেতিয়া আমাৰ এটা স্পৰ্টছ এটা আছিলে যে চিকাৰটো বাঘ চিকাৰে হওক বা অন্য চিকাৰে হওক বনৰীয়া জীৱ জন্তু সময়ত আছিলে গৌৰীপুৰীয়া ৰজা আছিলে ডুমৰাও ৰজা আছিলে কোচবিহাৰৰ ৰজা আছিলে আৰু বহুত ঠাইৰ পৰা অসমত চিকাৰ কৰিব আহিছিলে তেওঁলোকে আমাৰ হাতীবিলাক ভাড়াত লৈছিলে আমাৰ দেউতাই হাতী ভাড়াত দিছিলে আৰু তেতিয়া মই দুই এটা হেৰিত মই গৈছিলোঁ অপাৰেশ্যনত যাই পেলাই তেতিয়া দেখিছিলোঁ তেওঁলোকে চিকাৰ কৰে সেইকাৰণে সেইটোৰ প্ৰতি আকৃষ্ট হ'লোঁ আৰু হাতীক যেনেকৈ ফান্দিয়ে শিকায় তেনেকৈ আমাৰ ফান্দিয়ে যিটো আমাৰ বৰ ফান্দি আছিল তেওঁ মোকো শিকালে হাতী পোৱালীক শিকোৱা দি সৰুৰ পৰা মোকো শিকালে দোৱান কৈ গান গাই যে ভয় নকৰিবি ভয় কৰিলে ডৰ হ'ব ডৰ নকৰিবি নিচাহত নাযাবি গুনাহ নকৰিবি তেনেকুৱা ধৰণৰ কাৰণ বেছিভাগ হাতীৰ ফান্দিবিলাক পাৰ্চিয়াৰ ফালৰ পৰা অহা পাৰ্চিয়াৰ ফালৰ পৰা ইছলামিক হেৰিৰ ফালৰ পৰা অহা আৰু তেওঁলোকৰ বলবিলাকো তেওঁলোকৰ ভাষাত কয় ফিলখানাই কয় বা হেৰিয়ে কয় আচ্ছা সেইখিনি যেতিয়া মই হেৰিখন পালোঁ ৰিকগনিশ্যনটো পালোঁ আৰু চৰকাৰেও বুজি পালে ডিপাৰ্টমেণ্টেও বুজি পালে যে মই পাৰিম বোলে এইটো অকলে ইয়াত কোনো এছিষ্টেণ্ট নাই আৰু এইটো নিজে কৰিব লাগিব অকলশৰে আৰু যিহেতু মোৰ হাতত সেই পাৰ্মিশ্যনটো আছে যে হাতীটোক মই দৰকাৰ হ'লে গুলিয়াই মাৰিব পাৰিম তেতিয়া হাতীটো খেদি ওচৰলৈ গৈ পেলাই খেদি মূৰৰ ওপৰেদি গুলিয়াই হাতীটোক খেদি পঠিয়াই দিওঁ মাটিৰ পৰা হাতী দি হয়তো কেতিয়াবা আমি জংঘলৰ ভিতৰত সোমাই পেলাই চাই আহোঁ কিন্তু আল্টিমেটলি নিজৰ ভৰিৰ ওপৰত কণ্ট্ৰল থাকিব লাগিব ঘৰচীয়া হাতীটোৰ ওপৰত থাকিলে ঘৰচীয়া হাতীটোৰ ভৰিৰ কণ্ট্ৰলটো মোৰ হাতত নাথাকিব খেদা মাৰি আহিলে মই নিজৰ ভৰিৰ কণ্ট্ৰল থাকিলে মই পলাই গছজোপাত উঠিব পাৰিম বা ছাইডলৈ যাব পাৰিম কিন্তু ঘৰচীয়া হাতীটোক মাৰি দিলে ঘৰচীয়া হাতীটোও মোৰ গাত পৰি যাব পাৰিম গতিকে দূৰৰ পৰা চাবৰ কাৰণে ঘৰচীয়া হাতী ব্যৱহাৰ কৰা যায় তাৰপিছত যি নহওক তেনেকৈ যেতিয়া সেইটো থাকিলে খেদি যোৱাৰ পিছত যদি দেখিছোঁ যে সি পলাল আৰু যিটো হাতী ৰোগ ডিক্লেয়াৰ কৰাৰ পাছতো দুষ্ট ডিক্লেয়াৰ কৰাৰ পাছতো যদি মোক দেখি সি পলায় খেদিলে সি পলায় তেতিয়া মই জানো এই ভয়াটো যিকেইটা মানুহ মাৰিলে এইকেইটা ইনচিডেণ্টেল হয়তো চাইকেল চলাই গৈছিলে কুঁৱলীৰ মাজেদি সন্মুখতে পৰিলে মাৰিলে তেনেকুৱা আৰু হয়তো কোনোবা এটা সময়ত ফাটিখোলা হাতী বুলি কয় এটা চাইক'লজিকেল চেঞ্জ এটা হয় সিহঁতৰ এইফালে কুম ফুটে কুমেদি জেৰি ওলায় তেতিয়া অলপ ভায়লেণ্ট হয় আৰু সেইটো পিছত যে ছাবচাইড হৈ যায় তেতিয়া হাতীটো নিজে ঠিক হৈ যায় প্ৰায় 90 চনৰ পৰা 2009লৈকে 50টামান হাতী মোক মাৰিব দিছিলে চৰকাৰে তাৰপিছত 6টা মাৰিবলগীয়া হ'লোঁ আৰু সেই 6টা নামাৰা হ'লে হয়তো আজি মোক আপোনালোকে নেদেখিলেহেঁতেন হাতী মাৰিবলগীয়া আছে কেতিয়াবা দুখ লাগে আপোনাৰ হয় তেনেকুৱা হয় কেতিয়াবা কাৰণ ঘৰত থকা কুকুৰটো যেতিয়া ইৰিভাৰ্চিবল বেমাৰ এটা হয় তেতিয়া সেইটো ইউথেনেচিয়া কৰিবলগীয়া হয় সেইটোকো আমি মাৰিবলগীয়া হয় মই আহিম আপোনাৰ আপুনি গম পালোঁ হাতী আপুনি লাইচেঞ্চ পালে আৰু এতিয়া আপুনি হাতী মাৰিবলগীয়া হৈছিলে কিন্তু পাছত পৰৱৰ্তী সময়ত আপুনি বিং এ এনিমেল লাভাৰ আপুনি আকৌ চিত্ৰগ্ৰহণত ধৰিলে কেমেৰা ধৰিলে এই বিষয়লৈ আহিম মই অকণমান আহিছোঁ বিমল শৰ্মাৰ ওচৰত আকৌ এবাৰ বিমল শৰ্মা মই আপোনাৰ গম পালোঁ যে আপুনি আপোনাৰ এজনী গাইৰ পৰা এতিয়া বৰ্তমান প্ৰায় 40জনী গৰু হৈছে আপোনাৰ তাত গাখীৰ উৎপাদন কৰিছে এই গোটেই প্ৰক্ৰিয়াটোত আপুনি আজি কিমান বছৰ ধৰি জড়িত আছে আৰু কেনেকৈ মানে আচলতে ইমান 40টা গাই গৰুৰ মানে
খাদ্য যোগান কৰা খাদ্য আনি আপুনি কৈছে যিমান পাৰে প্ৰাকৃতিকভাৱে আপুনি সংগ্ৰহ কৰে কেনেকৈ সম্ভৱ হৈ আছে আপোনাৰ এইটো কিছুখিনি মানে ফডাৰ প্লট অলপ বনাই লোৱা হৈছে নিজৰ মাটিখিনিত লগতে আমাৰ ডক্টৰ হিতেশ পাঠক তেখেতে অৱশ্যে যথেষ্ট মানে আমাৰ মানে বজালী অঞ্চলত মোক বুলি নহয় কিন্তু তেওঁৰ আচলতে অৱদান বহুত আছে বজালীত চৰকাৰীভাৱে যিবিলাক লোন বা চৰকাৰী যিবিলাক সুবিধা সা সুবিধাখিনি প্ৰথমতে তেওঁ আচলতে ৰুটটো বনাই দিয়ে ঠিক আছে বাকী মানে যিখিনি সুন্দৰ মানে দিহা সেইখিনিও তেখেতে দি আছে গতিকে কষ্ট যথেষ্ট হৈছে এতিয়া আমাৰ মানে কি হয় এটা নিচা হৈছে মানে একচুৱেলি এনেকুৱা এটা আছিল যে নেপালী সম্প্ৰদায়ৰ মানুহে সাধাৰণতে গৰু পোহে আগৰ পৰা আমি দেখি আছিলোঁ তেওঁ আমি সদায় গাখীৰৰ লগত নেপালী সম্প্ৰদায়ৰ মানুহ জড়িত কিন্তু আমাৰ অসমৰ মানুহ এনেকৈ জড়িত হোৱাটো মই কম আছে আহিছে ঘৰে ঘৰে গৰু আছে কিন্তু ব্যৱসায়িক ভিত্তিত গাখীৰ উৎপাদন কৰি বিক্ৰী কৰে এনেকুৱা কম মানে সেই বস্তু মই কম আৰু কিয় মানে কি আছে ভিতৰতে তো অলপ কম মানে এটা এডেক্টেড হৈছে মানে গোটেই পৰিতে মানে এতিয়া যদি আচলতে গৰুকেইটা নাথাকে মোৰ পৰিয়ালটোৰ সন্মানটো আচলতে মানে শূন্যত পৰিণত হ'ব গতিকে যিটো নকৰিলে নহয় মানে নোৱাৰোঁ কৰিব তথাপিতো কৰিছোঁ মই আচলতে যোৱা ৰাতি 3টা বজাত শুইছোঁ মানে এইকেইদিন বহুত গৰম আছে দৈৰ এনেকুৱা চেল আছে মানে আচৰিত আপোনাৰ লচি বনাম মই 2খন মিল পাৰ্লাৰ থকা বুলি কৈছিলোঁ আপোনাৰ নিজৰ মিল পাৰ্লাৰ আছে মিল পাৰ্লাৰ 2খন আছে আপুনি বিপণীত আপুনি এইবিলাক বস্তু বিক্ৰী কৰে মোৰ গোটেই বিপণীখনত যিমান টকা বিক্ৰী হ'ব 30-40 হাজাৰ টকা বিক্ৰী হয় গোটেই ৰাতিটোত মানে গোটেই 40,000-30,000 টকাৰ মালটো মই ঘৰত তৈয়াৰ কৰিব লাগিব প্ৰথম কথা সেইকাৰণে ৰাতি 3টা বজাত শুনিয়ে ভাল লাগিছে আপোনাৰ ঘৰত উৎপাদন কৰা আপোনাৰ কি কৰে আপুনি গাখীৰজাত সামগ্ৰী দুগ্ধজাত সামগ্ৰী মোৰ আচলতে আপোনাৰ ৰ মিল্ক যিটোকে আমি চইচ কৰোঁ ৰ মিল্ক কেঁচা গাখীৰটো পলিথিনত পেকিং আৰু দৈটো ইনকুবেটৰত তৈয়াৰ কেঁচা দৈটো নকৰোঁ পনীৰ আৰু ক্ৰীম পনীৰ কৰে পনীৰ আৰু ক্ৰীম কৰে আৰু দৈনিক আপুনি কিমান 30-40 হাজাৰ টকা বিক্ৰী হয় আপোনাৰ 30-40 হাজাৰ বিক্ৰী হয় আৰু 2খন দোকানত এইটো আচলতে ছিজনেবল গৰম কাৰণে দৈৰ চেল পনীৰৰ মানে বহুত চেল হৈছে আজিকালি পনীৰ খোৱা মানুহ বহুত হৈছে আচলতে বহুতে চেল পনীৰ পাঠশালাত টিহুটো ভাল বৰ্তমান টিহুৰ বেছি দিন হোৱা নাই গতিকে গাখীৰ বজাৰৰ পৰা কিনিব লগা হৈছে আমাৰ বজালীত 24খন আছে ছ'চাইটি টোটেল গোটেই বজালীখনত তাৰে কিছুমান পুৰবী বা আমুলীয়া লৈ আছে গাখীৰ গতিকে তাৰ কিনাৰ সুবিধাও এটা আছে মানে নিজা গাখীৰটো বহুত আছে গতিকে আপুনি 300-400 লিটাৰ গাখীৰ যদি লাগে অসুবিধা নাই আচলতে ফোন এটা কৰি দিলে গাখীৰটো ঘৰ আহি পাব নিজৰ গাড়ী এখনতে লৈ আহিব লাগে টান হৈছে কামখিনি কৰি লওঁ সময় লাগে অলপ ইণ্টাৰেষ্টেড জব মানে এটা গাখীৰ ব্যৱসায় কৰি ইমান সুন্দৰভাৱে প্ৰতিষ্ঠিত হৈছে আপোনাক সঁচাই মই আকৌ এবাৰ চিৰি জনাইছোঁ মই সঁচাই ভাল লাগিছে কথা মানে ইমান ধুনীয়া কথা আচলতে গাখীৰটো কেঁচা গাখীৰ বিক্ৰী যদি কৰা যায় সেইটোত আচলতে প্ৰফিটটো কম থাকে আজি বজাৰত যিবিলাক বস্তুৰ মানে ইনগ্ৰেডিয়েণ্টবিলাকৰ দাম বহুত বেছি হৈছে প্ৰডাকশ্যন কষ্টটো 28 টকা 29 টকা গাখীৰৰ পাৰ লিটাৰ পৰি যায় গতিকে গাখীৰটো 30 টকা বা 32 টকা বা 35 টকাত যদি বিক্ৰী কৰা যায় লাভটো আচলতে শূন্য হৈ যায় এইটো আমি যদি অলপমান প্ৰচেছৰ ফালে যাওঁ গাখীৰটো তেতিয়া কেঁচা মিল্কটো বিক্ৰী নকৰি অলপ প্ৰচেছ মানে যেনে মই 10 কিলো গাখীৰ 10 লিটাৰ গাখীৰ পনীৰ কৰি বিক্ৰী কৰি দিছোঁ 10 লিটাৰ গাখীৰ দৈ কৰি দিছোঁ ক্ৰীম তৈয়াৰ কৰিছোঁ মানে এইটো আচলতে প্ৰচেছিং যদি কৰা যায় তেতিয়া লাভটো বেছি হয় লাভটো বহুত বেছি হয় আচলতে ঠিক আছে বঢ়িয়া এই বিষয়ে বৰ সুন্দৰ কথা মই আহিম আকৌ এবাৰ মই কাবিনেলৰ ওচৰত আহিছোঁ কাবিনেল ৰুবিক কিউব লোৱাৰ এবছৰ 2 বছৰ পিছতে তুমি নেশ্যনেল চেম্পিয়ন হৈছা কি সেই বিষয়টো ক'বা কেনেকৈ হ'ল কি হয় হয় যেতিয়া মই মিলাবলৈ শিকিলোঁ তাৰপিছত সেই সময়তে মোৰ দাদাই IIT গুৱাহাটীত তাত এটা কোম্পানীত সি কাম কৰি আছিলে আৰু সি মোক জানিবলৈ দিছিল যে 2013 চনত ছেপ্টেম্বৰ 8 তাৰিখ সেইদিনা তাত এখন কম্পিটিশ্যন হ'ব ৰুবিক্স কিউবৰ আৰু যিখন পিছলৈ গৈ মোৰ জীৱনৰ প্ৰথমখন ৰুবিক্স কিউব কম্পিটিশ্যন হ'ল আৰু তাত মই আচলতে তাত মই জিকিম বুলি কেতিয়াও যোৱা নাছিলোঁ তাত মই আচলতে অভিজ্ঞতা ল'বৰ কাৰণে গৈছিলোঁ কেনেকুৱাকৈ খেলটো হয় কেনেকুৱাকৈ কম্পিটিশ্যনবোৰ খেলিব লাগে সেইবোৰ কথা জানিবৰ কাৰণে গৈছিলোঁ আৰু গৈ পেলাই তাত মই সৌভাগ্যক্ৰমে 10 ছেকেণ্ডত কিউবটো সমাধান কৰি তাত মই মোৰ প্ৰথম কম্পিটিশ্যনখনতে মই প্ৰথম হৈছিলোঁ আচ্ছা বঢ়িয়া তাৰপিছত সেই কম্পিটিশ্যনখনত অসমৰ বাহিৰৰ বহুতো প্লেয়াৰে খেলিবলৈ আহিছিলে আৰু তেওঁলোকে মোক খুব মোটিভেট কৰিছিলে আৰু ইনস্পায়াৰ কৰিছিলে আৰু তেওঁলোকে মোক অসমৰ বাহিৰত খেলিবলৈ নিমন্ত্ৰণ জনাইছিলে তাৰপিছতে মোৰ জীৱনৰ দ্বিতীয়খন কম্পিটিশ্যন যিখন ভেলোৰ ইনষ্টিটিউট অফ টেকন'লজি VIT তাত অনুষ্ঠিত হৈছিলে আৰু তাত মই দেউতাৰ লগত গৈ তাত অংশগ্ৰহণ কৰিছিলোঁ আৰু তেনেকৈ মই পৰৱৰ্তী সময়ত ভাৰতৰ যিকেইখন IIT প্ৰতিষ্ঠান আছে সেই আটাইকেইখন IIT প্ৰতিষ্ঠানত মই খেলিবলৈ গৈছোঁ খড়গপুৰ IIT মাদ্ৰাজ IIT জিকিছে হয়
আৰু 2014 চনত মই ইণ্ডিয়ান নেশ্যনেলছ যিখন হৈছিলে মুম্বাইত সেইখনত মই খেলিছিলোঁ আৰু তাত মই 5টা ইভেণ্টত গ'ল্ড মেডেল পাইছিলোঁ আৰু তাৰপিছতে মই ইণ্ডিয়াৰ যিটো নেশ্যনেল টীম আছিলে তাত চিলেক্ট হওঁ আৰু এছিয়ান খেলিবৰ কাৰণে সুযোগ পাওঁ আৰু এছিয়ান চেম্পিয়নশ্বিপত তাত যিখন 2014 চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত হৈছিলে টকিঅ' চহৰত জাপানৰ টকিঅ'ত আৰু তাত মই ভাৰতক প্ৰতিনিধিত্ব কৰি খেলিছিলোঁ আৰু মোৰ যিটো অন্যতম প্ৰিয় ইভেণ্ট ব্লাইণ্ড ফল্ডেড ইভেণ্ট সেই ইভেণ্টটোত মই তাত প্ৰথম হৈছিলোঁ ফাইনেল ৰাউণ্ডত মই 25 ছেকেণ্ডছত কিউবটো সমাধান কৰি তাত মই এছিয়ান চেম্পিয়ন হৈছিলোঁ তাৰপিছত ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলিবলৈ পুনৰবাৰ সুযোগ পাওঁ আৰু যিখন হৈছিলে 2015 চনত জুলাই মাহত আৰু সেই কম্পিটিশ্যনখন হৈছিলে ব্ৰাজিলৰ চাও পাউলো চহৰত আৰু তাত মই পুনৰবাৰ খেলিবলৈ গৈ সেই একেটা ইভেণ্ট যিটো মোৰ অন্যতম প্ৰিয় ইভেণ্ট সেই ইভেণ্টটোত মই পুনৰবাৰ পাৰ্টিচিপেট কৰোঁ আৰু ফাইনেল ৰাউণ্ডত 24.86 ছেকেণ্ডছত কিউবটো সমাধান কৰোঁ আৰু তাৰপিছত মই তাত ৱৰ্ল্ড চেম্পিয়ন হিচাপে কিতাপ পাওঁ আৰু মই খালি কিমান কম্পিটিটৰ কিমান আছিল কিমান দেখি তাত সেই কম্পিটিশ্যনখনত টোটেল 300 প্লেয়াৰ্ছ হৈছিলে আৰু 34খন বেলেগ বেলেগ কাণ্ট্ৰিৰ পৰা খেলুৱৈ আহিছিলে সঁচাকৈ প্ৰশংসনীয় মই শুনিয়ে ভাল লাগি গৈছে আকৌ আহিম মই কাবিলিনৰ ওচৰলৈ কাবিলিনৰ আৰু কাহিনী আছে তেখেতৰ পিতৃও আছে আমাৰ মাজত তেখেতৰ সৈতে কথা পাতিম মই বিৰতিলৈ যাম বিৰতিলৈ যোৱাতে জুলিৰ ওচৰলৈ আকৌ এবাৰ আহিছোঁ মই জুলি যেতিয়া প্ৰথম হাত দুখন আহিলে তোমাৰ ওচৰত হাত দুখন পালা লগোৱা হ'ল কেনেকুৱা অনুভৱ হৈছিল কি লাগিছিল মনত ভাৱ কেনেকুৱা আছিল প্ৰকৃততে যেতিয়া মই হাত দুখন মই জনা নাছিলোঁ যে কৃত্ৰিম হাত পায় আৰু যেতিয়া মই লখিমপুৰ অসামৰিক চিকিৎসালয় বিশ্বনাথ আছোঁ তেতিয়া মোৰ দাদা ডাক্তৰ ললিত বৰুৱাই কৈছিলে তই চিন্তা নকৰিবি তোৰ কাৰণে কৃত্ৰিম হাতৰ ব্যৱস্থা আছে আমি তোক কৰি দিম আৰু মই বিশ্বাস কৰা নাছিলোঁ সেই কথা সি হয়তো বহুত ধেমালি কৰি থাকে হয়তো এনেই কৈছিলে মই এনেকৈ ভাবিছিলোঁ তাৰপিছতে মোক যেতিয়া দিল্লীলৈ লৈ যোৱা হৈছিলে অট'বুক হেল্থ কেয়াৰ চেণ্টাৰ এটা আছিলে তাতে মই যেতিয়া কৃত্ৰিম হাত ভৰিবোৰ দেখিছিলোঁ মোৰ মানে ইমান দুখ লাগিছিলে মই ইমান বেছি কান্দিছিলোঁ মানে এইবোৰ কৃত্ৰিম হাত লৈ মই কেনেকৈ কাম কৰিম কোনো দেখোন মানে উষ্ণতা নাই কোনো তাপ নাই কোনো চেঞ্চ নাই জীৱন নাই তাত কেনেকৈ মানে এইখিনি এইখন হাত লৈ মই জীয়াই থাকিম খুব কান্দিছিলোঁ তাতে আৰু তাৰ মানুহখিনি খুব যোগাত্মক দৃষ্টিভংগীৰ আছিলে কাৰণ তেওঁলোকে মোৰ দৰে বহুত মানুহৰ সৈতে কাম কৰি আছে আৰু তেওঁলোকে মোক খুব এনকাৰেজ কৰিছিলে আৰু বহুত তেনেকুৱা এজনী ছোৱালী আনি দিছিলে মোক তেওঁৰ ঘৰ আছিলে জম্মু কাশ্মীৰত আছিলে তাই 2খন ভৰিয়ে কটা গৈছিলে আৰু সেই ছোৱালীজনী খুব মৰমীয়াল আছিলে আৰু তাই আহি মোক বুজাইছিলে আৰু এজনী ছোৱালী আছিলে মালবিকা আয়াৰ বুলি তাই 2খন হাতে কটা গৈছিলে তাই দিল্লী ষ্টিফেন্স কলেজত পঢ়ি আছিলে আৰু আটাইতকৈ ডাঙৰ কথা তাই নিজেই কলেজলৈ গৈছিলে ৰিক্সাৱালাক নিজে চেইন খুলি পইচা দিব পাৰিছিলে আৰু মাকে মোক খুব বুজাইছিলে আৰু খুব মৰম কৰিছিলে তেতিয়া মই লাহে লাহে বুজিছিলোঁ কথাটো যে আচলতে জীৱনটো এনেকুৱা যেতিয়া সংঘাত আহে আৰু সেই সংঘাতৰ এটা মোকাবিলা কৰিব লাগিব আৰু ভগৱানে আমাক আচলতে শক্তি দিয়ে মোক সেই শক্তিখিনি দিছিলে আৰু তাৰপিছত যেতিয়া মই কৃত্ৰিম হাত দুখন লৈ গুৱাহাটীলৈ ঘূৰি আহিলোঁ সেয়া আছিলে 2007 চনৰ 4 জানুৱাৰী আৰু সমুজ্জ্বলাৰ সহিতে আচুৰ সকলো গোটেই মোক এনেধৰণে উষ্ণ আদৰণি জনাইছিলে আৰু কটন কলেজৰ ছাৰ বাইদেউসকলৰ পৰা মোৰ বন্ধু বান্ধৱীসকলে সেইখিনি মই কেতিয়াও পাহৰিব নোৱাৰোঁ তেতিয়া মই পণ লৈছিলোঁ যে আচলতে জীৱনটো এনেকৈ ধৰিলে নহ'ব মই জীৱনক আগুৱাই নিব লাগিব আৰু যিখিনি মানুহে আজি মোৰ কাৰণে কান্দিছে সেইখিনি মানুহৰ কাৰণে মই আচলতে কিবা এটা কৰিব লাগিব তেতিয়াই মই পণ লৈছিলোঁ মই আচলতে যিখিনি কথা শুনিছোঁ আচলতে শুনি মই যথেষ্ট অনুপ্ৰাণিত হৈছোঁ আচলতে জুলিৰ জীৱন কাহিনীয়ে আমি এই বিষয়ে আৰু কথা পাতিম কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ আমাৰ মাজত ভালেসংখ্যক ছাত্ৰ ছাত্ৰী আছে কাৰোবাৰ প্ৰশ্ন আছে তেওঁলোকৰ প্ৰতি মই আছাম স্কুল অফ জাৰ্ণালিজিমৰ পৰা আহিছোঁ মোৰ নাম বিনেশা সিনহা মই দিনেশ ছাৰক প্ৰশ্নটো সুধিব বিচাৰিছোঁ হয় ছাৰ মোৰ ঘৰো মানে নামবৰ অভয়াৰণ্যৰ ওচৰত তাত হাতীৰ উপদ্ৰৱ খুবেই বেছি মানে মই সদায় সৰুৰ পৰা মানে আমি হাতী দেখি আহিছোঁ বনৰীয়া হাতীৰ উপদ্ৰৱটো মানে মই আপোনাক সুধিব বিচাৰিছোঁ অকল হাতীবোৰ ইমান উগ্ৰ হৈ যোৱাৰ কাৰণ খাদ্যৰ অভাৱে নে আৰু অন্য কিবা কাৰণো আছে বাগান তিনিআলিৰ পৰা অকণমান গৈয়ে তাৰ পৰা নামবৰ আৰম্ভ হয় দলংখন পাৰ হৈয়ে যিখিনি হাতীৰ ঠাই একো দিগদাৰী নাই দুইফালে হাতী থাকে তাৰ মাজেদি মই চিলনীজান জপৰাজান দেওপানী আপাৰ দেওপানী একদম দিলাইলৈকে যাওঁ একো দিগদাৰী নাই কিন্তু এতিয়া কুঁহিয়াৰ অনাৰ পৰা ট্ৰাকৰ পৰা হাতীক কুঁহিয়াৰ খুৱাই হাতীৰ স্বভাৱবিলাক নষ্ট কৰে আৰু ভিতৰৰ ফালে চিলনীজানৰ ভিতৰৰ ফালে এখন ভেটেৰিনেৰী বাফেলো ব্ৰিডিং ফাৰ্মো হ'ল আৰু জেগাবিলাক তেনেকৈ ল'লে বাগিচাও চাহ বাগানো যে ভালেকেইখন হ'ল আৰু সেইবিলাকৰ কাৰণে ওপৰৰ ফালে ডিষ্টাৰ্বেঞ্চ হোৱাৰ কাৰণে হাতীও সহজলভ্যৰ
খাদ্য পাই কাৰণে তললৈ নামি আহিলে তললৈ নামি আহি পেলাই আৰু গৰম পানীৰ উহটো ৱাল দি দিলে ৱালখন প্ৰায়ে ভাঙে ওচৰত থকা আইবিটো প্ৰায়ে ভাঙে আৰু সেইখন কৰি পেলাই হাতীৰ লগত মানুহৰ সংঘাতটো বাঢ়ি গ'লগৈ মোৰ নাম যুৱৰাজ নাৰায়ণ দাস মই আছাম স্কুল অফ জাৰ্নেলিজমৰ পৰা আহিছোঁ মোৰ কুৱেশ্যনটো দীনেশ ছাৰলৈ হয় ছাৰ মই জানিব বিচাৰিছিলোঁ যদি মোৰ কেতিয়াবা হাতীৰ লগত মুখামুখি সংঘৰ্ষ হয় মই কি কৰাটো উচিত হাতী এটা মহ এটা দূৰৰ পৰা চিনি পায় সেইটো এটা দূৰত মহ এটা আছে হাতী এটা থাকিলে কিন্তু গম নাপায় হাতীটো এনেকুৱা কেমফ্লেজ যে তৎক্ষণাত ধৰিব নোৱাৰি একদম চুপচাপ ৰখি থাকে আৰু সাধাৰণতে হাতীক যদি প্ৰভোগ কৰা নাযায় জোকাই লোৱা নাযায় সি খেদি আহি নামাৰে মই তেনেকুৱা পৰিস্থিতিত যথেষ্ট পৰিছোঁ গৈ গৈ দেখিছোঁ একেবাৰে সন্মুখতে আৰু বেলেগো কৰিছিলে চিলনীজনৰ ফালৰ পৰা আমাৰ গাখীৰৰ গাড়ী আহিছিলে তেতিয়াও গাখীৰৰ গাড়ীবিলাকক তেনেকৈ অত্যাচাৰ কৰা নাছিলে কিন্তু তথাপিও প্ৰশ্নটো এইটোৱে যে হাতীটোৰ সন্মুখত পৰিলে মই কি কৰিম তাক প্ৰভোগ নকৰি ভয় নাখাই নিজে নিজক বচাবলৈ সেই সময়ত যিটো সুবিধা বুলি ভাবা যায় সেইমতে কৰিব লাগে পাৰিলে ওচৰতে পৰিস্থিতি অনুযায়ী ব্যৱস্থা ল'ব লাগিব পাৰিলে ওচৰতে গছ এজোপা আঁৰ ল'লেই তেতিয়া হাতীটোৱে দেখা নাপায় সিহঁতৰ ঘ্ৰাণ শক্তি বেছি আৰু হাতীটোৱে সাধাৰণতে মক চাৰ্জ এটা কৰে প্ৰথম সিহঁতে 20 ফুট 30 ফুটমান খেদা এটা মাৰি আহে তাৰপিছত ৰৈ যায় ৰৈ যোৱাৰ পিছতে নিজে চেল্টাৰটো ল'লে সি আৰু নাহে নমস্কাৰ মোৰ নাম অৰ্চিতা দত্ত মই আছাম স্কুল অফ জাৰ্নেলিজিমত পঢ়ি আছোঁ মোৰ প্ৰশ্নটো জুলি বাইদেউলৈ আছে বাইদেৱে জীৱনত মানে ইমান এটা ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হ'ল আৰু সেইটো আপুনি যুঁজ দি আজি যিটো পৰ্যায় পালেহি আপুনি সেই মুহূৰ্তত মানে সেই যেতিয়া নিজৰ লগত যুঁজ দি আছিলে আপুনি মনলৈ এনেকুৱা ভাৱ আহিছিলেনে যে আপুনি আজি পৰ্যায়লৈ পামহি বুলি মই যিহেতু মানুহ আৰু আমাৰ হতাশাবোৰ থাকিবই যদিও আজি মোক এইটো অৱস্থাত দেখিছা মই এইটো কথা নকওঁ যে মোৰ হতাশা কেতিয়াবা নাহে কিন্তু মই হতাশাখিনি অভাৰকাম কৰিছোঁ আৰু তুমি যিটো প্ৰশ্ন সুধিছা সেই সময়ত মই কৈছোঁৱে যে যেতিয়া মোক মানুহে কয় তুমি আনৰ কাৰণে জীয়াই থাকিব লাগিব তেতিয়া মই ইমানেই হতাশাগ্ৰস্ত আছিলোঁ যে তেতিয়া মনতে ভাবোঁ কি কয় মানুহজনে যে মই নিজেই মোৰ অৱস্থা নাই মই আনৰ কাৰণে জীয়াই থাকিব লাগিব কিন্তু আচলতে সেই সময় তেনেকুৱা নহয় সময় আমাক শিকায় সকলো জীৱনে পাঠ দিয়ে আৰু মোক তেনেধৰণে মোক শিকালে আৰু মই নিজেও বুজিলোঁ আৰু নিজৰ ভিতৰৰ মানুহজনীক মই সন্মুখত উলিয়াই চালোঁ মই সুধিলোঁ জুলি তই জীয়াই থাকিবিনে নে মৰিবি আৰু ভিতৰৰ মানুহজনীৰ লগত মই যিকোনো সময়তে কথা পাতি থাকোঁ ৰাতি মই কান্দোঁ জুলিৰ লগত মই কথা পাতোঁ আৰু সেই জুলিজনীয়ে মোক ক'লে যে নহয় তই জীয়াই থাকিব লাগিব আৰু তেনেকৈ মই সাহস পালোঁ আৰু মই কওঁ যে অসমৰ ৰাইজ আছে মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আছে যিখিনিয়ে নিজৰ ক্লাছ নকৰি মোৰ লগত আছিলে অহৰহত যেতিয়া মই কটন কলেজত পঢ়ি আছিলোঁ আৰু সকলোৱে অনুপ্ৰেৰণা আজি তোমালোক অনুপ্ৰেৰণা আজি মোক এই অনুষ্ঠানটোলৈ মাতি আনিছে আজি আকৌ নতুনকৈ জীৱনটো শিকিছোঁ জীৱনৰ পৰা মই অকণমান জুলিবাই কথা জানিব বিচাৰিছোঁ যে যেতিয়া তোমাৰ এই ঘটনা হ'ল হাত দুখন আহিলে আকৌ মাছকম কোৰ্চ কৰিলে তাৰপিছত সেই জাৰ্ণিটো সেই বিষয়ে অলপ হয় হয় ডক্টৰ জাকিৰ হুছেইনে এষাৰ কথা কৈছিল এজন শিক্ষক আৰু এজন ভগৱানক যদি মোৰ সন্মুখত থিয় কৰাই দিয়া হয় তেতিয়া মই কাক প্ৰথমতে প্ৰণাম কৰিব লাগিব সেইটো কথা মই নাজানো কিন্তু মই প্ৰথমতে প্ৰণাম কৰিম সেইজন শিক্ষকক যিজন শিক্ষকে মোক ভগৱান ঈশ্বৰ পোৱা ৰাস্তা দেখুৱাই দিয়ে আৰু মই ধন্যবাদ জনাব লাগিব ডক্টৰ সত্যেন কুমাৰ চৌধুৰী ছাৰ কটন কলেজৰ ৰসায়ন বিভাগৰ অধ্যাপক আছিলে ছাৰৰ সৈতে তেতিয়ালৈকে মই মুখামুখি হোৱা নাছিলে আৰু আছুৰ সেই সময়ত আছে সাংস্কৃতিক সম্পাদক জগদীশ দত্ত জগদীশ দাই মোক ছাৰৰ ওচৰলৈ লৈ আহিছিলে আৰু ছাৰে মোক আচলতে ৰাস্তাটো দেখুৱাইছিলে যে তুমি যিহেতু তোমাৰ এটা ৰাস্তা বন্ধ হৈ গৈছে তুমি যিহেতু উদ্ভিদ বিজ্ঞান বিভাগৰ পুনৰ ক্লাছত তুমি যাব নোৱাৰা কাৰণ যিহেতু ব্যৱহাৰিক বহুত মোৰ প্ৰেক্টিকেল কাম কিছুমান থাকে তাতে আৰু কৃত্ৰিম হাত দুখনে পানী এচিড ব্লেড সেইবোৰ মই চুব নোৱাৰোঁ একেবাৰে সেইকাৰণে মই এইটো ভাবিব পাৰোঁ নেকি তেতিয়া মই ভালকৈ চিন্তা কৰিলোঁ কথাটো আৰু সেই চিন্তা কৰি ছাৰৰ পৰামৰ্শ মতে মই মাছ কমিউনিকেশ্যনত নামভৰ্তি কৰিলোঁ আৰু নামভৰ্তি কৰাৰ পাছতে ছাৰে মোক বহুতখিনি সহায় কৰিলে আনকি মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত লৈ যোৱাৰ কাৰণেও ছাৰে মোক নিজে লৈ গৈছিলে আৰু ছাৰৰ কাৰণে আচলতে মই আজি তথ্য আৰু জনসংযোগ বিভাগত চাকৰি কৰি থকাৰ সুবিধা পাইছোঁ মই এই কথা জানিব বিচাৰিম যে তথ্য আৰু জনসংযোগ বিভাগত কি পদবী তুমি বৰ্তমান কাম কৰি আছা কি কাম কৰি আছা হয় প্ৰথমতে মই 2000 যেতিয়া 8 চনত মই জইন কৰিছিলোঁ তেতিয়া মই তাৰে LDA পোষ্টতহে আছিলোঁ তাৰপিছতে আমাৰ বিভাগৰ পৰা যিহেতু এনেকুৱা বিষয়াৰ পোষ্টবোৰ ওলাই থাকে আৰু সেইমতে তেনেকৈ মই এডভাৰটাইজমেণ্ট পালোঁ এডভাৰটাইজমেণ্ট পাই মই APSC কণ্ডাক্ট কৰে গোটেইখিনি আৰু সেইমতে মই পৰীক্ষা দিলোঁ আৰু পৰীক্ষাত মই নিজেই লিখিছোঁ আৰু সেইমতে মই তাতে পাছ কৰিলোঁ মানে এতিয়া তোমাৰ যিখন হাতখনৰ তুমি লিখা মেলা হাতখনে মই লিখা মেলা কৰিব পাৰোঁ হাতখন মানে সেইটো কণ্ট্ৰল আহিছে সেইটো নিয়ন্ত্ৰণ আহিছে যদিও মই এইটো কথা কৈ আচলতে হাত দুখনৰ দুটা ইলেক্ট্ৰড আছে এটা পজিটিভ আৰু নিগেটিভ আৰু ব্ৰেইনৰ
ব্ৰেইনৰ পৰা ছিগনেল আহি থাকে মই যেতিয়া ভাবোঁ যে হাতখন মই খুলিব লাগে খোল খাই যায় আচলতে অট'মেটিক হৈ থাকে বস্তুটো এতিয়া মই আগতে ভাবিব লগা হয় মই হাতখন খুলিম কিন্তু এতিয়া অট'মেটিক ক'ব নোৱাৰাকৈ হাতখন খুলিব পাৰোঁ বন্ধ কৰিব পাৰোঁ আৰু চেঞ্জটো মোৰ ব্ৰেইনৰ পৰাই আহে আচ্ছা সেইমতে তুমি লিখিব পাৰা লিখিব পাৰোঁ হয় মই যেতিয়া এক্সিডেণ্টৰ পাছতে মই মাছ কমিউনিকেশ্যন কৰিছিলোঁ তেতিয়া মই নিজেই লিখিছোঁ লগৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত বহি বন্ধু বান্ধৱীসকলৰ লগত বহি আৰু সেইবোৰতে তেখেতসকলৰ সমানে মই নম্বৰ পাই ভাল ৰিজাল্টে কৰিছোঁ একদম মানে আমাক সকলোকে অনুৰঞ্জিত কৰিছে তোমাৰ কাহিনী এতিয়া এইখন হাত তুমি এতিয়া বাকী কামবিলাকো তুমি কৰি থাকিব পাৰা এইখন হাতে বাকী কাম মই কৰিব নোৱাৰোঁ যিহেতু ইলেক্ট্ৰনিক হাত হয় আৰু পানীৰ পৰা সম্পূৰ্ণ আঁতৰাই ৰাখিব দিছে পানী জুই এনে গৰম বস্তুৰ পৰা মোৰ লগত এগৰাকী ছোৱালী থাকে আৰু ছোৱালীগৰাকী 24 ঘণ্টা মোক লাগে মই ক'ৰবালৈ গ'লেও মোক ইফালে সিফালে লৈ যাব লাগে মানে এনেকুৱা ধৰি লওক মই বাছত গ'লোঁ বাছৰ ভাড়াটো মই উলিয়াই দিব লাগে বা মই লিখিব ল'লোঁ কলমটো মোক কোনোবাই লগাই দিব লাগে মোৰ যিখিনি মোৰ পাৰ্চনেল কামখিনি মই নিজে কৰিব নোৱাৰোঁ মই টয়লেট যাব লগা হ'লে বেলেগে কৰি দিব লগা হয় ছোৱালীজনী সহায় কৰি দিয়ে আচলতে মই তোমালোকে যদিও মোক দেখিছা আজি এইটো অৱস্থা মই আচলতে এজনী এটা সৰু বাচ্চাৰ নিচিনা মই মুখখনে কথা কৈ থাকোঁ কিন্তু বাকী গোটেইখিনি কাম এটা বাচ্চাক মাকে যিখিনি কৰি দিয়ে গোটেইখিনি মোক সেই ছোৱালীজনীয়ে কৰি দিয়ে জুলিৰ কাহিনী আমাক সঁচাকৈ অনুপ্ৰাণিত কৰিছে আমি বাকী কেইজনৰ ওচৰত যাম বিমল শৰ্মা আছে তেওঁৰ কাহিনী আমি শুনিম কিন্তু মই তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছে প্ৰাক নিজৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ আমাৰ সৈতে আছে ডক্টৰ হিতেশ পাঠক আপুনি মই আপোনাৰ পৰা জানিব বিচাৰিম আমাৰ মাজত যে আছে বিমল শৰ্মাৰ যিটো তেওঁ অভিযান চলাইছে বৰ্তমান দুগ্ধ বিপ্লৱ বুলি আমি কৈছোঁ তাত দুগ্ধ বিপ্লৱ হৈছে ঠিক আছে আপুনি বিমল শৰ্মাৰ বিষয়ে কি ক'ব যে তেওঁ এনেকৈ যুৱ প্ৰজন্মক তেওঁ উৎসাহী কৰিব মানে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে বা প্ৰেৰণা যোগাইছে এই বিষয়ত আপুনি কি ক'বলগীয়া আছে তেওঁৰ বিমল শৰ্মা এজন আমাৰ যুৱচামৰ কাৰণে ডেমো মানে প্ৰগতিশীল গোপালক বিমল শৰ্মাই যিটো কৰিছে বা তেওঁৰ পৰিয়ালে যিখিনি কাম কৰিছে ডেয়াৰী ছেক্টৰত যথেষ্ট পৰিমাণে ইকনমিকেলি ডেভেলপ হৈছে তেওঁৰ পৰিয়ালত গোটেইখিনি আৰু তেওঁলোকৰ পৰিয়ালটো জইণ্ট ফেমিলি যৌথ পৰিয়াল তেওঁলোকৰ ডেয়াৰী ফাৰ্ম আমাৰ জন আগৰ পাটনায়ক ছাৰ আছিলে গভৰ্ণৰ তেওঁ ভিজিট কৰিছে আচ্ছা আৰু তেওঁ ভিজিট কৰি এটা কথাই কৈছে যে লাখো মে ওৱান জইণ্ট ফেমিলি তিনিজন আৰু তাহাঁতৰ মাজত মানে কি কয় লেবাৰ নাই তেওঁলোকে এতিয়াও ৰাতি বোধহয় 2-3টালৈকে নোহোৱেই নেকি এই দৈ বনোৱা পনীৰ বনোৱা ক্ৰীম বনোৱা লাচি বনোৱা কাৰণ আপোনাৰ চাওক তেওঁ কৈছে 30-40 হাজাৰ টকা ডেইলি বিক্ৰী কৰে পাঠশালা আৰু টিহু আৰু এইটো অনুপ্ৰাণিত হৈ বিমল শৰ্মাক অনুপ্ৰাণিত কৰিয়ে বজালী অঞ্চলত more than 3,000 unemployed are self-employed through dairy farm. আজি চাওক বজালী অঞ্চল শিক্ষিত নিবনুৱা যুৱক যুৱতী যথেষ্ট আছে মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ বা গ্ৰেজুৱেট হোল্ডাৰেও ডায়েৰী ফাৰ্ম কৰি যথেষ্ট পৰিমাণে আৰ্থিক দিশত উন্নতি কৰি স্বাৱলম্বী হ'ব পাৰিছে এইটো আপোনাৰ এক প্ৰকাৰ দুগ্ধ বিপ্লৱ এইটো আৰু সেই গাখীৰটো আপোনাৰ গুৱাহাটীলৈ আহিছে বেলেগ ঠাইলৈ গৈছে সেই গাখীৰখিনি আমাৰ যি পুৰবী ডায়েৰী আছে পুৰবী ডায়েৰী আনে আমুল জানেই গোটেই আমুলে আনে আমুলে লৈ যায় এই নলবাৰী গ'লে আপোনালোকে গম পাব হাইৱেৰ কাষত এখন প্ৰণীতা ৰেষ্টুৰেণ্ট আছে প্ৰণীতা ৰেষ্টুৰেণ্টে ডেইলি 4,000 লিটাৰ গাখীৰ আনে আচ্ছা বৰপেটা টাউনত ৰাইনো ক্লাব আছে ৰাইনোই নিয়ে আৰু অলৰেডি তাৰমানে বজালীত আপোনাৰ যিখিনি হোষ্টেল আছে প্ৰাইভেট স্কুল কলেজ বহুত আছে সেই হোষ্টেলবিলাকত গাখীৰখিনি ছাপ্লাই দিয়ে তাৰোপৰি কি হৈছে আমাৰ যিখিনি পনীৰ মাজে সময়ে ভূটানেও নিয়ে মই অকণ বিমল শৰ্মা মই আপোনাৰ পৰা আকৌ এবাৰ জানিব বিচাৰিছোঁ আপুনি এই গোটেই ব্যৱসায় যিটো আপুনি কৰিছে গাখীৰৰ ব্যৱসায় এতিয়া আপুনি পৰিয়ালৰ মাজত ৰাখিছে এইটো আৰু অলপ ডাঙৰ কৰাৰ কাৰণে চিন্তা কৰা নাই নেকি আপুনি আৰু এখন ডায়েৰী ফাৰ্ম আৰু ডাঙৰ হওক কোপাৰেট যদি কৰা যায় কিবা এটা কামত সেইটো বেছি লাভৱান হয় মানে মোৰ লগত আৰু 3জন যদি সংগী আহে এখেতে অলপ কথা কৈছে যে হাতী ধৰাৰ কাৰণে 3জন মানুহ এজনে নোৱাৰে 2জনে নোৱাৰে 3জন লগ লাগি হাতীটো চিকাৰ কৰে মানে আমিও আচলতে চিকাৰী বা ডায়েৰী ছেক্টৰত আপোনাৰ যদি আমি প্ৰচেছিঙত যাওঁ এইটো 3 কোটি 4 কোটি টকাৰ প্ৰজেক্ট এটা আচলতে আপুনি কৰিব আপোনাৰ সপোন আছে মোৰ আছে আচলতে বিমল শৰ্মাৰ লেখীয়াকে যদি বজালীৰ লেখীয়াকে যদি গাখীৰৰ উৎপাদন অসমৰ 10 ঠাইত হয় 10 ঠাইত তেতিয়াহ'লে অসমে বাহিৰৰ পৰা গাখীৰ আনিব নালাগে এতিয়া আপোনাৰ এই যে গাখীৰ যে নিয়ে আপুনি আমুলে গুজৰাট লৈ গুজৰাট নহয় ইয়াতে পানীখেৰিত প্লেনটো আৰু আমাৰ এটা কথা হৈছে কি ফাৰ্মাৰ্ছ এণ্ড অফিচাৰ কোঅপাৰেশ্যন ব্ৰাদাৰলি মই অফিচাৰ কিন্তু মোৰ সেইটো নাই আৰু যিটো আমাৰ যিটো বেংক লিংকেজ হওক আমি চাওক
বা ৭২টা বায়োগেছ দিছোঁ ৭২জন ফেমিলিয়ে ডেইলি ৪৫ টকা ইন্ধনৰ ফুয়েল যিটো আছে ইকনমি নহৈছে জানো মই আপোনাৰ প্ৰশংসা এইকাৰণে কৰিছোঁ ইতিমধ্যে বিমল শৰ্মাই স্বীকাৰো কৰিছে যে আপোনাৰ নিচিনা যে বিষয়া এটাত সোমাইছে আৰু সেই বিষয়াজনে যিদৰে তেওঁলোকৰ লগত কাম একেলগে মিলি কাম কৰিছে গতিকে সেইকাৰণে গোটেই বস্তু সম্ভৱ হৈছে আপোনাৰ কাৰণে আমি এবাৰ সকলোৱে হাত দিওঁ মই অকণমান তালদাৰ আপোনাৰ ওচৰলৈ আহিছোঁ কাব্যনীলৰ পিতৃ হৰিভাষা তালদাৰ মই আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ সন্তান ইতিমধ্যে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছো কৰিছে সেই বিষয়ে আপুনি অলপ ক'ব নেকি কেনেকৈ কি হৈছে কাব্যনীল যেতিয়া বিশ্ব চেম্পিয়ন হ'ল 2015 চনত তাৰপিছত এটা বহুত ডাঙৰ পৰিৱৰ্তন হ'ল এই খেলটো সাধাৰণতে এটা পুতলা বুলি ভাবিছিলে মানুহে কিন্তু ইতিমধ্যে কাব্যনীলে কৈছে যে ৰুবিক কিউবটোৰ ভিতৰত বহুত কথা লুকাই আছে আমাৰ স্মৃতি শক্তি বিকাশ হয় আমি বহুত কথা মনত ৰাখিব পাৰোঁ আমাৰ উপকাৰী আমাৰ চিন্তাৰ ক্ষিপ্ৰতাটো বৃদ্ধি হয় গতিকে এইটো উন্নত দেশ যিবিলাক আছে আমাৰ চাইনা জাপান মই নিজেও গৈছোঁ জাপান তাৰ লগত তাৰপিছত সি ৰিচেণ্ট চাইনাৰ পৰা আহিলে তাত দেখিলে যে স্কুলত 45 মিনিটছ মানে কম্পালচৰি ৰুবিক কিউব কৰায় স্কুলত বাধ্যতামূলক স্কুলত গতিকে আৰু আমাৰ ভাৰতবৰ্ষত IIT যিবিলাক প্ৰতিষ্ঠান আছে ইতিমধ্যে IITৰ কথা কৈছে IIT প্ৰতিষ্ঠানবিলাকে ল'ৰা ছোৱালীবিলাকে লগত পকেটত এটা বা বেগত এটা ৰুবিক্স কিউব ৰাখে য'তে বহে কেণ্টিনত বহে ক্লাছৰুমতো হয়তো যদি অফ থাকে এনি টাইম মানে ৰুবিক কিউবটো কৰি থাকে তো সেইটো হৈছে যে মগজুৰ আমাৰ যিটো চিন্তাৰ ক্ষিপ্ৰতাটো বা বেছি আমি কথা মনত ৰাখিব পৰাটো এই কথাবিলাক হয় তো এই কথাবিলাকৰ প্ৰতি যেতিয়া লক্ষ্য ৰাখি গেমটো যেতিয়া আগবাঢ়ি গৈ আছে তাৰপিছত কাব্যনীল আৰু তেওঁৰ লগত এটা দল আছিলে ইণ্ডিয়ান টিম এটা আছিলে সেই টিমটো 2016 চনৰ জানুৱাৰী মাহত মানে যেতিয়া বিশ্ব চেম্পিয়ন হৈ আহিলে তো চেন্নাই IITয়ে আমাক মাতিলে IITত যোৱা হ'ল আৰু চেন্নাই IIT এটা গিনিজ বুক অফ ৰেকৰ্ড মানে এটা এটেম্প লৈছিলে তাৰ আগত কিন্তু লিংগুৱা ৰেকৰ্ডটো কাব্যনীলে কৰিছে তো লিংগুৱা ৰেকৰ্ড শেষ হোৱাৰ পিছত ৱৰ্ল্ড চেম্পিয়ন হৈছে ৱৰ্ল্ড চেম্পিয়নৰ পিছত চেন্নাই IITয়ে এটা প্ৰগ্ৰেম এটা কৰিছিলে অনুষ্ঠান এটা কৰিছিলে আৰু তাতে কাব্যনীলে আৰু তেওঁৰ লগত 9জন মানে খেলুৱৈ আছিলে আৰু সেই 9জনে আগতে এটা ৰেকৰ্ড আছিলে টিম ইটালীৰ হাতত এটা ৰেকৰ্ড আছিলে যে 1 আৱাৰত কিমান কিউব চল্ভ কৰিব পাৰি 9জনে মিলি পেলাই তো তেওঁলোকৰ ৰেকৰ্ড আছিলে 1800 সামথিং কিবা আৰু 1800 লগত আছিলে তো সেইটো আমাৰ এই ইণ্ডিয়ান যিটো টিম আছিলে এই টিমটোৱে 2400 মানে ভাঙিছে 2454টা ৰুবিক কিউবৰ তেওঁলোকে সমাধান কৰিছে 1 ঘণ্টাৰ ভিতৰত সেইটো গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ স্থান পাইছে সেইটো এতিয়াও আছে সেইটো আৰু তাৰ ইণ্ডিভিজুৱেল যিটো কাব্যনীলৰ ৰেকৰ্ড আছিলে 273 1 ঘণ্টাত সলভ কৰিছে 1 ঘণ্টাত অকল ইণ্ডিভিজুৱেল মানে কাব্যনীল ইণ্ডিভিজুৱেল সেইটো আমি এই বিষয়লৈ আৰু অধিক কথা পাতিম আৰু অধিক কথা পাতি জানিবলগীয়া আছে কিন্তু মই তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মাজলৈ মই আকৌ এবাৰ গৈছোঁ দীনেশ হৰি ডাঙৰীয়া আপোনাৰ ওচৰলৈ আপোনাৰ ওপৰত ইতিমধ্যে এনিমেল প্লেনেটে এখন ছবি কৰিছে আৰু এখন কিতাপ লিখিছে এজন বাহিৰৰ বিদেশৰ এজন ৰাইটাৰ এই দুটা কাহিনী আপুনি চমুকৈ ক'ব নেকি কি এনিমেল প্লেনেট তাৰপিছত মোৰ এই যেতিয়া হাতীবিলাক মই নামাৰোঁ তেতিয়া পেপাৰত ফ্লেছ কৰিলে যে এজন মানুহে হাতী নামাৰে কিন্তু হাতী নামাৰাকৈ হাতীটো খেদি পঠিয়ায় 50টা হাতীৰ ভিতৰত 46টা 42টা হাতী খেদি পঠিয়াবলৈ সক্ষম হৈছোঁ গতিকে সেই এটা মোৰ কাৰণে এটা খুব ডাঙৰ হেৰি এটা এচিভমেণ্টৰ নিচিনা হ'ল আৰু তেওঁলোকেও মোক স্পট কৰিলে যে এইজন মানুহে হাতী নামাৰে হি ইজ এ ছেভিয়াৰ নট এ কিলাৰ হি ইজ নট এ ট্ৰিগাৰ হেপী মেন আৰু মোৰো এইটোৱে কথা যে হাতীটো মাৰাটোতো শেষ ৰিচৰ্ট হাতীটো মাৰি দিলে মই জীৱনটো ঘূৰাই দিব নোৱাৰোঁ কিন্তু যিটো হাতী নামাৰিলে নহয় সেইটো হাতী মাৰিবই লাগিব মাৰি পেলাই মই দুখো কৰোঁ আৰু বাৰী কৰোঁ বা ফিউনেৰেলটো দিওঁ ভালকৈ দি উঠি পেলাই মই যে দেখিলোঁ যে কনজাৰ্ভেশ্যনৰ লগতে জড়িত হাতীটো মাৰাৰ পিছত মই দেখিলোঁ যে ইয়াৰ লগত জড়িত থাকিবলৈ প্ৰকৃতিৰ লগত থাকিবলৈ মই কেমেৰা এটা হাতত ল'বলগীয়া হ'লোঁ আৰু মোক তাহানিখন গৌৰীপুৰীয়া ৰজাৰ লগত বা ডুমৰা ৰজাৰ লগত যেতিয়া চিকাৰত গৈছিলোঁ তেতিয়া মোক ফান্দিয়ে কৈছিলে যে তুমি এটা কাম কৰিবা তুমি সেই যে চাহাবটোৱে দেখিছা নহয় এটা ফটো মেচিন লৈছে সেই ফটোটো তুলিবা আৰু ফটোটো হ'লে বহু জীৱন থাকিব কিন্তু আমাৰ ৰজাবিলাকক চোৱা
হেৰি চামৰাখন কাটি পেলাই চেলাই দিছে 2 বছৰৰ ভিতৰত পচি যাব চিন নাথাকিব গতিকে ফটো সেই বস্তু শিৰোধাৰ্য কৰি পেলাই মই 2010ত কেমেৰা আৰম্ভ কৰিলোঁ নেশ্যনেল জিঅ'গ্ৰাফিকৰ মোৰ চাইট এটা আছে তাতো মোৰ যথেষ্টখিনি ফটো দিছোঁ আৰু তাৰোপৰি মোৰ ফেচবুকৰো পেজ আছে তাতো দিছোঁ আৰু কিতাপখনৰ কথাটো কওঁ কি টাৰ্কুইন হল বুলি এজন ওচৰে সৰু ল'ৰা এজন টাৰ্কুইন হল ব্ৰিটিছ তেওঁ মানে 24 বছৰ বয়স তেজপুৰত মই হাতী এটা মাৰিব গৈছিলোঁ বালিপাৰাৰ ওচৰত মোক ফ'ল' কৰি আছে সুযোগ চামাককে মোক লগ ধৰিলে লগ ধৰি পেলাই কেন আই ৰাইট এ বুক অন ইউ উইল ইউ প্লিজ টেল মি উইল ইউ প্লিজ এলাউ মি টু ফ'ল' ইউ তেতিয়া মই ক'লোঁ য়েছ ইট উইল নেভাৰ মেটাৰ ডেট ইউ কেন কাম ইউ কেন চি ইউ কেন আস্ক মেনি কুৱেশ্যনছ মই ক'লোঁ তাৰপিছত তেওঁ আহি পেলাই মোক লাগি পেলাই তেওঁ মানে মোক ফ'ল' কৰিব তেওঁ মোৰ ওপৰত কিবা এটা কৰিব বোলো মই তেতিয়া ক'লোঁ যে মোৰ ডায়েৰীত বহুত কথা লিখা আছে বহুত চেষ্টা কৰিলোঁ কোনেও পাব্লিছ নকৰে তুমি এখন নি পেলাই কি কৰিবা মই গ'লোঁ হাতীটো দেখিলোঁ মাৰিলোঁ তাতে ষ্টৰি চেছ ন আই ৱান্ট টু ফ'ল' ইউ তেতিয়া মই তেওঁক এলাউ কৰিলোঁ এলাউ কৰাৰ পিছত তেওঁ মোক প্ৰায় 3 বছৰ কনষ্টেণ্টলি ফ'ল' কৰিলে বিলাতৰ পৰা আহি পেলাই মোৰ লগত যায় হাতী খেদোঁ কেনেকৈ ধৰোঁ কেনেকৈ বা হেৰি কৰোঁ কেনেকৈ আৰু সেইখিনি কথাকে তেওঁ মই কৈ আছোঁ তেওঁ লিখি গৈ আছে ডিক্টেশ্যন লৈ আৰু সেইখনে মোৰ মানে বায়'গ্ৰাফীৰ নিচিনাকৈ তেওঁ লিখিলে হাতীৰ গোটেই চৰিত্ৰিক বৈশিষ্ট্যতাখিনি সেই কিতাপখনত বৰ্ণনা কৰিছে এইখন 2D এলিফেণ্ট গ্ৰেভিয়াৰ্ড নাম 2D এলিফেণ্ট গ্ৰেভিয়াৰ্ড আৰু ছবিখনৰ বিষয়ে তুমি কওক আৰু তাৰপিছত এইখন দেখাৰ পিছত এনিমেল প্লেনেটৰ মানুহ নেশ্যনেল জিঅ'গ্ৰাফিকৰ ফালৰ পৰা আহি পেলাই মোক ক'লে যে আপোনাৰ ওপৰত এখন ডকুমেণ্ট্ৰি কৰিম মই বোলো য়েছ ইউ কেন তাৰপিছত সেই তেওঁলোকে ডকুমেণ্ট্ৰিখন কৰিলে সেইখন কৰি পেলাই নেশ্যনেল জিঅ'গ্ৰাফিকে এনিমেল প্লেনেটক দিলে এনিমেল প্লেনেটে ষ্টাৰ টিভিক দিলে ষ্টাৰ টিভিয়ে সেইখন আল্টিমেটলি ABP নিউজক দিলে এতিয়া ABP নিউজৰ ইউটিউবত সেইখন উপলব্ধ সেইখন চাব তাতে হাতী এটা মই কিয় মাৰিলোঁ কেনেকৈ মাৰিলোঁ কিয় খেদিলোঁ বা কি কাৰণত কি পৰিস্থিতিত পৰিলোঁ গোটেইখিনি বস্তু বৰ্ণনা কৰা আছে 28 মিনিটৰ আচ্ছা ঠিক আছে মই আপোনাক আচলতে এইকাৰণে প্ৰসংগ কৰিছোঁ যে আমি নেশ্যনেল জিঅ'গ্ৰাফিৰ তেওঁৰ ছবি চাই আছোঁ তেওঁৰ ওপৰত ছবি হৈছে তেওঁৰ ওপৰত তথ্যচিত্ৰ তেওঁৰ ওপৰত কিতাপ হৈছে মই অকণমান আকৌ এবাৰ বিমল শৰ্মা আছে চমুকে যুৱ সমাজক যিসকলে নিবনুৱা কাম সংস্থাপন পোৱা নাই তেওঁলোকক উদ্দেশ্যে আপোনাৰ কিবা ক'বলগীয়া আছে এতিয়া আচলতে প্ৰজন্মই আচলতে এইটো চাকৰি বাকৰি যিহেতু নাই এতিয়া আচলতে এইটো কাম কৰিব লাগে আমি এটা মানে লিগেল ইনকাম আৰু এইটো আচলতে দেশৰ কাৰণে কৰা ইকনমি ডেভেলপ হ'ব অসমৰ ভাৰতবৰ্ষৰ ঠিক আছে জুলিৰ পৰা মই কবিতা শুনিম কিন্তু তাৰ কাৰণে মই জুলিৰ অকণ সংসাৰৰ বিষয়ে জানিব বিচাৰিছোঁ আলফাৰ উপমহানিৰীক্ষক প্ৰদীপ গগৈৰ লগত বিবাহ হ'ল কেনেকৈ হ'ল কি কথা সেই বিষয়ে অকণ জানিব যেতিয়া মই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিলোঁ তেতিয়া মই কৈছোঁ যে সংবাদ মাধ্যমে আচলতে মোক ৰাইজৰ ওচৰলৈ লৈ গৈছিলে তেতিয়া তেওঁ কেন্দ্ৰীয় কাৰাগাৰত আছিলে আৰু তেওঁলোকে চিকিৎসাৰ কাৰণে আহে আৰু মানুহজন খুব মৰমীয়াল আছিলে প্ৰথম অৱস্থাত মই বুজি পোৱা নাছিলোঁ আৰু তেওঁ আহি মোক খবৰ ল'বলৈ আহে মিঠাই চিঠাই লৈ আহে আৰু প্ৰতিখন বাতৰি কাকতে তেওঁ মোক দিয়াৰ কাৰণে ব্যৱস্থা কৰি দিছিলে গাখীৰ দিয়াৰ ব্যৱস্থা কৰি দিছিলে আৰু তেনেকৈ আমি বহুত মানুহ আহি লগ পাই কিন্তু তেনেকুৱা যে কিবা বিয়া যে হ'ম কেতিয়াও ভবা নাছিলোঁ মই যেতিয়া ইয়াৰ পৰা গুচি গৈছিলোঁ ঘৰলৈ 2 মাহ 19 দিন থকাৰ পিছত তেতিয়া তেখেতৰ সৈতে মোৰ যোগসূত্ৰ নোহোৱা হৈ গৈছিলে আকৌ যেতিয়া মই গুৱাহাটীত পঢ়িবলৈ আহিলোঁ তেখেতে ফোন যোগে মোক খবৰ লৈছিলে আৰু তেওঁ যেতিয়া কোৰ্টলৈ আহে তেতিয়া মোক মাতি খবৰ চবৰ লয় আৰু তেখেতৰ আত্মিকতাত আচলতে আমি আচৰিত হৈছিলোঁ আৰু ইমান বেছি মৰমীয়াল আছিলে মোৰ প্ৰতিটো খবৰে ৰাখিছিলে মই কেতিয়াও ভবা নাছিলোঁ আৰু তেওঁ মোৰ গাইডেন্স ফিলচফাৰ নিচিনা হৈ গৈছিলে আৰু লাহে লাহে পিছত আমাৰ কেনেকৈ হ'ল সেইটো কথা মই নিজেও নাজানো মই ভাবি থাকোঁ কেনেকৈ বিয়াখন হৈ গ'ল সেইটো আচলতে প্ৰপ'জেলটো আচলতে মানে এনেকুৱা হ'ল কথাটো তেখেতৰ ফালৰ পৰা ওলাইছিলে প্ৰথম লগ পোৱাৰ কিছুদিনৰ পাছত তেওঁ মোক কৈছিলে যে মানে মই তেনেকৈ ভাবিছিলোঁ কথাটো বুলি তাৰপিছত তেওঁৱে মোক ক'লে বিয়াৰ প্ৰস্তাৱটো দিলে আৰু ঘৰলৈ আহিলে পাপাহঁতক ক'লে পাপাহঁতে প্ৰথমতে কথাটো অকণমান ভবা নাছিলে আৰু অকণমান বাধাও দিছিলে কিন্তু পিছত ভগৱানৰ ইচ্ছাত তেনেকুৱা আৰু আচলতে আমাৰ তেখেতৰ আৰু মোৰ মাজত অকণমান বয়সৰ ব্যৱধানটো যিহেতু আছে কিন্তু মই এতিয়া কওঁ যে মই ইমান বেছি সুখী তেওঁ মোক ইমান মানে এটা কেঁচুৱা তোলা সন্তান তোলাৰ দৰে তেওঁ মোক তোলে প্ৰতিটো মুহূৰ্ততে মোক খবৰ লৈ মই নিজে অভিভূত হৈ পৰোঁ তেওঁ নিজৰ খবৰ বাদ দি মোৰ লিখা মেলা কথাৰ পৰা আৰম্ভ কৰি মোৰ চাকৰি জীৱনৰ পৰা মোৰ যি প্ৰতিটো অসুবিধা প্ৰতিখিনিতে যি সুন্দৰভাৱে খবৰ লৈ মই মানে ভাবিছোঁ যে মানে আলফাও যে এনেকুৱা হ'ব পাৰে এজন প্ৰকৃত মানুহ আচলতে
সঁচা অৰ্থত তেওঁ মই ভাবোঁ যে ভগৱানে আচলতে তেখেতক দেৱদূত কৰি মোলৈ পঠাইছে। দেৱদূত কৰি পঠিয়াইছে। এতিয়া সন্তান কিমান ডাঙৰ হৈছে তোমাৰ? মোৰ সন্তানটো 2 বছৰ হৈ গৈছে এতিয়া। আৰু আপুনি যিটো কবিতাৰ কথা কৈছিলে, মই সন্তানটো যেতিয়া জন্ম হৈছিলে তেতিয়া মই প্ৰসৱ যন্ত্ৰণা ছটফটাইছিলোঁ। আৰু সেই সময়ত যেতিয়া মই মাক হিচাপে মই সন্তানটো কাষত তুলি ল'ব পৰা নাছিলোঁ। আৰু মই সন্তানটো মোৰ কাষৰ এখন বিচনাত শুৱাই থৈছিলে আৰু মই মাতৃ হৃদয়খনে হাহাকাৰ কৰি উঠিছিল। আৰু সেই সময়ত মই এটা কবিতা লিখিছিলোঁ। আপুনি কবিতাটোৰ কথা শুনি লওঁ অকণমান। আৰু মই লগতে দৰ্শকৰ জ্ঞাততে কৈছে ইতিমধ্যে 3খনকৈ গ্ৰন্থ প্ৰকাশ পাইছে। 3খনকৈ গ্ৰন্থ ইতিমধ্যে প্ৰকাশ পাইছে। গ্ৰন্থৰ কথা কওঁতে মই কওঁ আচলতে মানুহৰ যেতিয়া জীৱনলৈ যে যন্ত্ৰণা আহে, যন্ত্ৰণাই কিন্তু সৃষ্টিশীলতাৰ ৰূপ দিব পাৰে। আৰু মোৰ জীৱনলৈ যন্ত্ৰণা আহিলে যন্ত্ৰণাখিনিক মই সৃষ্টিশীল ৰূপ দিলোঁ। আৰু হোমেন বৰগোহাঁই ছাৰে মোক বহুতখিনি সহায় কৰিলে সেই ক্ষেত্ৰত। আৰু মোৰ 3খনকৈ কিতাপ অলৰেডি প্ৰকাশিত হৈছে আৰু পাঠকে ইমান সুন্দৰভাৱে আঁকোৱালি লৈছে। আৰু মোৰ কিতাপখন ইংৰাজীলৈ অনুবাদ কৰি আছে। আৰু মোৰ কবিতা ওলাইছে। কবিতা মই কৈ ভাল পাম যে বিবেকানন্দ চৌধুৰী অনুবাদ কৰা মোৰ কবিতা অনুবাদ কৰিছে। সেয়া সাহিত্য একাডেমীৰ পৰা প্ৰকাশিত জাৰ্নেলত প্ৰকাশিত হৈছে আৰু পাঠকে খুব ভাল পাইছে। আচ্ছা, এতিয়া কবিতাটো অলপ শুনিলোঁ। কবিতাটোৰ নাম দিছিলোঁ স্পন্দিত জোনাক। আন্ধাৰ বিনাশী ৰঙাবেলিটো ওলাই অহাৰ সময়তে তোমাৰ আৰু মোৰ প্ৰথম দেখা। তোমাৰ কান্দোনত মোৰ উৎকণ্ঠাৰ অন্ত পৰিছিল আৰু মোৰ প্ৰাপ্তিৰ আনন্দত নিগৰিছিল ধাৰাসাৰ অশ্ৰু। গৰ্ভত থাকোঁতেই তুমি মোক কথা দিছিলা, তুমি কেতিয়াও আমনি নকৰা। ঠিক তেনেকৈয়ে তুমি শুই আছিলা মোৰ কাষত। মমতাৰে ভৰোণ হৈ পৰিছিল বুকুখন। তোমাৰ কুঁৱকণিত অস্থিৰ হৈ পৰিছিলোঁ মই। কপাহ কোমল গোলপীয়া দেহাটোক সাৱটি ল'বলৈ মই চিৎকাৰ কৰিছিলোঁ। ঔফুলীয়া বুকুখন টনটনাই উঠিছিল। মই পাখি কটা কপৌৰ দৰে মাথো ধৰফৰাইছিলোঁ তোমাৰ কাষত। তোমাৰ কান্দোনত ভাহিছিল অভিমানবোৰ। কিয় আজলি মায়ে আচলেৰে ঢাকি নোখোৱাই বুকুৰ গাখীৰ, নিদিয়ে বুকুৰ কুহুমীয়া উত্তাপ, অথবা বোলাই নিদিয়ে লাহৰি হাতৰ আঙুলিৰ পৰশ? তোমাক মই কেনেকৈ কওঁ শুন, কোনোবা দিনাই ভগৱানে কাঢ়ি লৈ গৈছে মোৰ 2 হাত। মাথো ওলমি আছে একোডোখৰ মাংসপিণ্ড। মই এতিয়া যন্ত্ৰ মানৱ, নকৈ লগাইছোঁ 2খন হিম শীতল কৃত্ৰিম হাত। এয়া জানা, তোমাৰ মা লৈ হৃদয়বান লোকৰ মৰমৰ উপহাৰ। মই তোমাৰ জন্মদাত্ৰী দৈৱকী, হ'ব নোৱাৰিলোঁ পালোতা যশোদা। তুমি কিন্তু অভিমান নকৰিবা। তোমাৰ অভিমানত মোৰ হৃদয়ত বিষাদৰ জোৱাৰ উঠে, কান্দোনৰ হিলৈ ফুটে। একলা দুকলাকৈ তুমি বাঢ়ি আছা, থুপুক থাপাক খোজেৰে থুনুক থানাক মাতেৰে 2 হাত তুলি থিয় হোৱা মোৰ ওচৰত। মই খং, অভিমান আৰু অসহায়তাৰে চাই ৰওঁ চিগাহাতৰ অৱশিষ্টলৈ। তোমাক কোলাত ল'বলৈ মোৰ ভয় হয় জানা, কি জানিবা তুমি পৰি যোৱা। তোমাৰ দেহত মাখিচাল ছিগিলে মোৰ হৃদয়ৰ ৰঙা কলিজাটো চিৰাচিৰ হৈ ফাটে। তুমিতো জানা, তুমি হাঁহিলে মোৰ হৃদয়ত ফুলি উঠে খৰিকা যায়। আজিকালি তুমি বহু কথাই বুজা। তোমাৰ অকণি দুহাত গুজি দিয়া মোৰ চিগাহাতত। তোমাৰ অকণি আঙুলিকেইটা একেবাৰে মোৰ আঙুলিৰ দৰে জানা, লাহি লাহি মৰম লগা। তুমি মোৰ নিথৰ হৈ পৰি থকা চেঁচা কৃত্ৰিম হাত 2খনৰ সৈতে খেলা কৰি থাকিলে, কোমল পৰশ বিচাৰি, চিনাকি গুণ বিচাৰি লিৰিকি থাকোঁতে মোৰ ভৰিৰ পৰা মূৰলৈকে বৈ যায় এসোটা গৰম তেজ। কেতিয়াবা তুমি মোৰ 2খন নিথৰ হাতত তুলি দিয়া একোটা কলম, কেতিয়াবা এখন চামুচ অথবা একোখন ফণি। তুমি মোক বুজা নুবুজা ভাষাৰে কৈ থাকা, কিয় মই আনৰ দৰে তোমাৰ আঙুলিত ধৰি নিশিকাওঁ ক খ অথবা ABCD, খুৱাই নিদিওঁ এগৰা ভাত অথবা ঠিক কৰি নিদিওঁ তোমাৰ কুকুহা চুলি। তুমি কিন্তু মোক অথবা তোমাক নাভাবিবা দুৰ্ভগীয়া। আমি হ'ব লাগিব বহুজনৰ বাবে অনুপ্ৰেৰণা। এতিয়া তুমি মোৰ এটা ডাঙৰ সপোন, মোৰ আশাৰ কঠীয়া। তোমাৰ অকণি 2 হাতত গজি উঠক হাজাৰ হাচনাহানা। মোৰ এটাই আশা, তুমি যেন হৈ ৰোৱা হাজাৰ সন্তানহীনা মাতৃৰ ঠিকনা। তোমাৰ নাম হেৰিহে ৰাখিলোঁ জোনাক, পোহৰৰ এক দীঘলীয়া বাট। তোমাৰ সম্পূৰ্ণ তাক লৈ তোমাৰ জীৱনৰ সম্পূৰ্ণ অনুভৱ কবিতাটো প্ৰকাশ পাইছে। খুব সুন্দৰ। মই জুলিলৈ শুভেচ্ছা থাকিল। তোমাৰ এই লেখামেলা আমি অব্যাহত ৰাখিবা। মই কাবিনেল শেষ হ'বলৈ আহিছোঁ। কাবিনেল ইতিমধ্যে ৰাষ্ট্ৰীয় চেম্পিয়ন, এছিয় চেম্পিয়ন, ৱৰ্ল্ড চেম্পিয়ন, তাৰ লগতে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ, লিমকা বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ, বাকী একো নাই, চব হৈ গ'ল। এতিয়া কি সপোন আছে আৰু? হয়, এতিয়া মই ভাবিছোঁ যে কেৱল মই যিটো সময়ত খেলা আৰম্ভ কৰিছিলোঁ সেই সময়ত গোটেই উত্তৰ পূৰ্বাঞ্চলত কেৱল এগৰাকীয়ে খেলুৱৈ আছিল আৰু সেইগৰাকী আছিল মই। গতিকে যিহেতু মই এতিয়ালৈকে প্ৰায় আটাইবোৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ বা আটাইবোৰ এচিভ কৰিবলৈ সক্ষম হৈছোঁ, এতিয়া মই ভাবিছোঁ যে মই কেৱল নিজে কৰি থাকিলে নহ'ব, মই আনকো সেই সুযোগটো দিব লাগিব। আৰু তাৰ কাৰণে মই যোৱা 3 বছৰে প্ৰায় 3 বছৰে মই বিভিন্ন বিদ্যালয়লৈ গৈছোঁ। বিশেষকৈ ষ্টুডেণ্টখিনিক, শিক্ষাৰ্থীসকলক মই কিউবৰ জ্ঞান দিছোঁ আৰু লগতে মই যথেষ্টখিনি ৱৰ্কশ্বপ মই কৰিছোঁ আৰু তাত প্ৰায় 50-60 গৰাকীকৈ ষ্টুডেণ্টক মই কিউব শিকাইছোঁ। এই গেমছটো জনপ্ৰিয় কৰিব খুজিছে যুৱ সমাজৰ। হয় হয়। মই আৰু নিজক লৈ কিবা বেলেগ সপোন?
তাৰ লগতে মই 2015 চনৰ পৰা প্ৰত্যেক বছৰে এখনকৈ কম্পিটিশ্যন ৰুবিক্স কিউব ইভেণ্ট এটা মই ইয়াত অৰ্গেনাইজ কৰোঁ মোৰ দেউতা এগৰাকী স্পৰ্টছ অৰ্গেনাইজাৰ হয় আৰু আমি মিলি ৰুবিক্স কিউব কম্পিটিশ্যন অৰ্গেনাইজ কৰোঁ আৰু যিহেতু এই কথাটো ওলাইছে মই ক'ব বিচাৰোঁ যে অহা ছেপ্টেম্বৰৰ প্ৰথম আৰু দ্বিতীয় ফাৰ্ষ্ট আৰু ছেকেণ্ড ছেপ্টেম্বৰত আমি কটন ইউনিভাৰ্চিটিত এখন ৰুবিক্স কিউব কম্পিটিশ্যন পাতিছোঁ যিখন চতুৰ্থবাৰলৈ হ'বলৈ গৈ আছে আৰু আমি যথেষ্টখিনি আশাবাদী যে তাত আমি যথেষ্টখিনি খেলুৱৈ আমি আশা কৰিছোঁ ভাল যাওঁ মই শেষত একদম একেবাৰে শেষত মই ব্লাইণ্ড ফল্ড কৰাই এইটো ৰুবিক কিউব চাব খুজিছোঁ কেনেকৈ কৰিবা আমি আচলতে অনুষ্ঠান সামৰিব লাগিব আৰু আজি এই অনুষ্ঠানত আমি যিকেইজন ব্যক্তি পাইছোঁ আচলতে প্ৰত্যেককে জুলি মই কৈছোঁ যে জুলি ইতিমধ্যে তেওঁ কিতাপ লিখিছে তেওঁ চাকৰি কৰি আছে খুব সুন্দৰ সফল এখন সংসাৰ জুলিক আমি আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ জুলি কিবা সপোন আছে আৰু শেষত আৰু কিবা সপোন আছে আচলতে মই ভাবিছোঁ আজি জুলিজনী হৈ মই ওলাই আহিব পাৰিছোঁ কিন্তু মোৰ দৰে বহুত এনেকুৱা ছোৱালী আছে যিখিনিয়ে গাঁৱত সোমাই আছে এখন ক্ষেত্ৰ পোৱা নাই মই ভাবোঁ তেওঁলোকক আনি আমি চহৰমুখী কৰিব পাৰোঁ নেকি চহৰত আনি তেওঁলোকক ইচ্ছা আছে তেওঁলোকক এটা সংগঠন কৰি হওক বা কিবা পৰিয়াল তেওঁ উলিয়াই আনিব পাৰে দিনক জুলিৰ সেই সপোন সফলক আমি সকলোৱে আশা কৰিছোঁ কৰিলা কি ক'ব শেষত আপোনাৰ আপুনি যিখিনি কৰিছে সঁচাই প্ৰশংসনীয় আৰু কি ভাবিছে আপোনাক ইতিমধ্যে কাজিৰঙা ৱাইল্ড লাইফ ছ'চাইটি আপুনি লাইফ টাইম মেম্বাৰ আপোনাক লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড পাইছে আপুনি আৰু কি ক'বলৈ আছে সময়খিনিৰ সদব্যৱহাৰ সকলোৱে যেন কৰে আৰু সকলোৱে কনজাৰ্ভেশ্যনৰ দিশটো যে প্ৰাকৃতিক ভাৰসাম্যটো ৰক্ষা কৰিবৰ কাৰণে যেন চেষ্টা কৰে আৰু সদায় সময়ৰ গতিৰ লগত নিজৰ হবিটো মিলাই পেলাই গৈ থাকিব লাগে এতিয়া মোৰ অন্য বন্দুক মাৰিব নোৱাৰোঁ হাতী খেদিব নোৱাৰোঁ কিন্তু মই কেমেৰাটো লৈ পেলাই হাতীৰ পিছে পিছে গৈ ফটো তুলিব পাৰোঁ গতিকে সেইখিনিকে ক'লোঁ সকলোৱে চেষ্টা কৰিবা আমি আশা কৰিছোঁ আপোনাৰ এই আপুনি যিটো কামনা আৰু আপোনাৰ আলোকচিত্ৰ আমি যদি নেশ্যনেল জিঅ'গ্ৰাফিত দেখিবলৈ পাওঁ অন্যান্য আলোক বিশ্বৰ আন্তৰ্জাতিক ক্ষেত্ৰত আপুনি অসমৰ বন্যপ্ৰাণীক যাতে উলিয়াই লৈ যায় সেইটো কামনা কৰিলোঁ বিমল শৰ্মা আপুনি ইতিমধ্যে ক'লে যে আপোনাৰ এই প্ৰকল্প আছে এটা সপোন আছে সেই আপুনি বাস্তৱায়িত হওক আপুনি আৰু বহুত বজালি নহয় সমগ্ৰ অসমৰ যিসকল লোকে স্বাৱলম্বী হ'ব বিচাৰে তেওঁলোকৰ কাৰণে আপুনি অনুপ্ৰেৰণাৰ উৎস হওক সেয়া কামনা কৰিলোঁ আৰু কাব্যনীলক মই ধন্যবাদ জনাইছোঁ আৰু কাব্যনীলে খুব ভালকৈ খুব ধুনীয়াকৈ যিটো বস্তু আনিছে জনপ্ৰিয় কৰিব বিচাৰিছে সেইটোত সফল হওক আৰু বিশ্ব চেম্পিয়ন আৰু হওক আৰু যাবলৈ তেওঁ যাব চাগে নিশ্চয় ভৱিষ্যতে বিশ্ব চেম্পিয়নৰ খেলুৱৈ খেলত তাত সফল হওক এই আটাইকেইজন কেইগৰাকী ব্যক্তিক মই আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰোঁ আৰু ইয়াত অংশগ্ৰহণ কৰা সকলো ছাত্ৰ ছাত্ৰীক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আমাৰ এই বিশেষ অনুষ্ঠান দৰবাৰৰ ইয়াতে সামৰণি মাৰিছোঁ